হেল্ল' ষ্টুডেণ্ট, গুৰুকুল মডেল স্কুলৰ অনলাইন ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। লাষ্ট ক্লাছত আমি টাছৰ বিষয়ে ডিটেইলছ শিকিছিলোঁ। আজি সেই টাছৰ কেইটামান প্ৰশ্ন আজি আমি আলোচনা কৰিম আৰু যেনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ এক্সামত আহিব পাৰে, গতিকে সেই প্ৰশ্নবোৰ আজি আলোচনা কৰিম। গতিকে চাই থাকিবা। আজিৰ ক্লাছত মেইনলি আমি এই টাছৰ প্ৰব্লেমে সমাধান কৰিম, ঠিক আছে। গতিকে আমি যদি আজিৰ প্ৰব্লেমকেইটা সমাধান কৰিব পাৰোঁ, তেনেহ'লে পৰীক্ষাত অলপ বেলেগ ধৰণৰ প্ৰশ্ন আহিলেও আমি যদি এই কনচেপ্টখিনি বুজি পাওঁ, তেতিয়াহ'লে আমি যিকোনো প্ৰব্লেম টাছৰ পৰা আহিলে আমি সেই প্ৰব্লেমবোৰ সমাধান কৰিব পাৰিম, ঠিক আছে। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে এনেকুৱা ধৰণৰ যে 52টা কাৰ্ডযুক্ত ভালদৰে মিহলোৱা এযোৰ তাছপাতৰ জাপৰ পৰা, জাপ মানে এক পেকেট, এটা জাপ মানে কি হয়, এক পেকেট মানে পেকেট এটা। গতিকে তাছপাতৰ জাপৰ পৰা এটা কাৰ্ড টনা হ'ল। আমাৰ টোটেল 52টা কাৰ্ড আছে, তাৰ পৰা আমি এটা কাৰ্ড টানিছোঁ। কাৰ্ডটোৰ সম্ভাৱিতা নিৰ্ণয় কৰা, আৰু কি ঘটনাৰ কাৰণে নিৰ্ণয় কৰিব দিছে, যে এটা টেক্কা হোৱা, যে আমি টোটেল আমাৰ 52টা কাৰ্ড থাকিব। সেই কাৰ্ডৰ পৰা মই প্ৰথমতে এক পেকেট টাছ লৈছোঁ। ইয়াতে পূৰা কমপ্লিট এক পেকেট টাছ আছে, ঠিক আছে। 52টা টাছ আছে। গতিকে এই 52টা টাছৰ পৰা কি কৈছে, 52টা কাৰ্ডযুক্ত ভালদৰে মিহলোৱা। ধৰি ল'লোঁ আমি গোটেইকেইটা ভালদৰে মিক্স কৰিছোঁ, ঠিক আছে। মই একবাৰ দেখাই দিছোঁ কেনেদৰে মিক্স কৰিব লাগে। আমি এনেকৈ মিক্স কৰিছোঁ, আৰু ধৰি ল'লোঁ আমি নেদেখাকৈ মিক্স কৰিছোঁ। আমি এনেকৈ নেদেখাকৈ মিক্স কৰিব লাগিব, ঠিক আছে। গতিকে এনেকৈ আমি মিক্স কৰিছোঁ। মিক্স কৰাৰ পিছত আমি এনেকৈ যদি ৰাখোঁ, তেতিয়াহ'লে মানে আমি গম নাপাম। ইয়াৰ পৰা আমি নেদেখাকৈ মানে এটা কাৰ্ড উঠাইছোঁ, ঠিক আছে। প্ৰবেবিলিটি সদায় মনত ৰাখিবা। আমি প্ৰবেবিলিটিত যেতিয়া প্ৰশ্ন সমাধান কৰিম, তেতিয়া আমি টাছবোৰ আমি চাব নোৱাৰিম, ঠিক আছে। মানে টাছ নহয়, যিকোনো, যেনেকৈ আমি মনৰ পৰা যেতিয়া আমি বল উঠাইছিলোঁ বা মাৰ্বল উঠাইছিলোঁ, তেতিয়া আমি মাৰ্বলটো নোচোৱাকৈ উঠাইছিলোঁ, হয়নে নাই। ঠিক সেনেকৈ আমি যেতিয়া এটা লুডু গুটি মাৰি পঠিয়াওঁ, তেতিয়াতো আমি আমাৰ ইচ্ছামতে নামাৰোঁ। মানে সি কি উঠিব নুঠিব সেইটো কমপ্লিটলি অট'মেটিক হৈ যাব। সেনেকৈ মুদ্ৰা এটা টছ কৰিলেও একেই ঘটনা। আমি নিজে মুদ্ৰাটোৰ পৰা হেড বা টেইল আনিব নোৱাৰোঁ, অকলে যি পৰিব সেয়াই হ'ব, ঠিক আছে। গতিকে আজি আমাৰ এই প্ৰশ্নটোতো এনেকুৱাই যে আমাৰ টোটেল এই এক পেকেট মানে টাছপাত আছে। জাপ মানে হৈছে এক পেকেট, ঠিক আছে। গতিকে আমাৰ এই এক পেকেটৰ পৰা, এক পেকেটত টোটেল 52টা থাকে। মই অলৰেডি লাষ্ট ক্লাছত কৈছিলোঁ, হয়নে। টোটেল আমাৰ কিমানটা থাকে, 52টা কাৰ্ড থাকে। কিমানটা থাকে, 52টা কাৰ্ড থাকে, ক্লিয়াৰ। গতিকে এই 52টা কাৰ্ডৰ পৰা আমি এটা কাৰ্ড টানিছোঁ। যিকোনো এটা আমি ইয়াৰ পৰা টানিব পাৰোঁ। আমি নেদেখাকৈ টানিব লাগিব। ধৰি লওক আমি এনেকৈ এটা কাৰ্ড টানিছোঁ। এতিয়া আমি এইটো কাৰ্ড ইয়াতে ৰাখিছোঁ ছেপাৰেট কৰি, ঠিক আছে। এতিয়া এই কাৰ্ডটোৰ সম্ভাৱিতা ওলাব দিছে। প্ৰশ্নটো ভালদৰে চোৱা। এই কাৰ্ডটোৰ সম্ভাৱিতা নিৰ্ণয় কৰা, যে এই কাৰ্ডটো কি হয়। এক নম্বৰ প্ৰশ্ন দিছে এটা টেক্কা হোৱা। টেক্কা মানে এ, টেক্কা মানে কি আছিল, এ। মনত আছেনে, লাষ্ট ক্লাছত আমি শিকাইছিলোঁ টেক্কা মানে কি, এ। আৰু দুই নম্বৰ প্ৰশ্নটো সুধিছে কি, এটা টেক্কা নোহোৱা, ঠিক আছে। গতিকে প্ৰথমতে আমি এক নম্বৰ প্ৰশ্নটো সমাধান কৰিম। এতিয়া কথাটো হ'ল, আমাৰ টোটেল এটা পেকেটত 52টা কাৰ্ড আছে। মই ইয়াতে গোটেইকেইটা ৰাখিছোঁ, ঠিক আছে। ইয়াতে আমাৰ টোটেল 52টা কাৰ্ড আছে। এতিয়া আমি ইয়াৰ পৰা যদি এটা কাৰ্ড টানো, যিকোনো এটা কাৰ্ড যদি আমি টানো এনেকৈ, তেতিয়াহ'লে আমাৰ এই যিটো এটা কাৰ্ড আমি টানিছোঁ, এই কাৰ্ডটো কি কি হোৱাৰ সম্ভাৱনা আছে, তাৰমানে কি হ'ব পাৰে। চ' আমি যেতিয়াই আমাৰ সম্ভাৱিতা ওলাব দিয়ে, আমি এইটো জানো যে সম্ভাৱিতা যেতিয়া ওলাব দিব, তেতিয়া আমাৰ মুঠ ফলাফল ওলাব লাগে। কি ওলাব লাগে, মুঠ ফলাফল ওলাব লাগে।
এতিয়া মুঠ ফলাফল হৈছে কি, মুঠ ফলাফল হৈছে কি যে আমি যিকোনো এটা পৰীক্ষা যেতিয়া কৰোঁ, যেনেকৈ এইটো ইয়াৰ পৰা এটা 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 টাস্ক আমি টানিছোঁ, মানে হৈছে সেইটো এটা কি হয়, পৰীক্ষা হয়। টাস্ক টনাটো এটা পৰীক্ষা হয়। ইয়াৰ পৰা এটা টানিছোঁ, এইটো পৰীক্ষা। ঠিক আছে, আমি পৰীক্ষাটো কৰিলোঁ, ধৰি ল'লোঁ। এতিয়া এই কাৰ্ডটো আমি দেখা নাই এতিয়ালৈকে, আমি অলপ পিছত চাম। এতিয়া এই কাৰ্ডটো কি কি হোৱাৰ সম্ভাৱনা আছে তোমালোকে ভাবি চোৱা একবাৰ, চোখ বন্ধ কৰা, ভাবি চোৱা। মানে ইয়াতে আমাৰ টোটেল 52টা কাৰ্ড আছিল, তাৰ পৰা আমি এটাহে টানিছোঁ। ক্লিয়াৰ? ইয়াতে কিমানটা কাৰ্ড আছে? টোটেল 52টা কাৰ্ড আছে। গতিকে 52টা বেলেগ বেলেগ কাৰ্ড আছে। ৰঙা কালাৰৰ আছে, কলা কালাৰৰ আছে, স্কাপনৰ আছে, ৰোহিতনৰ আছে, হৰতনৰ আছে আৰু চিৰাতনৰ আছে। সেনেকৈ চিৰাতনৰ 1 আছে, চিৰাতনৰ টিক্কা আছে, 2 আছে, 3 আছে, 4 আছে, সেনেকৈ গোলাম আছে, কিউ আছে, কে আছে, কিউ মানে ৰাণী আৰু কে মানে ৰজা। সেনেকৈ বাকীবিলাকৰ সেনেকুৱা বেলেগ বেলেগ, মুঠতে টোটেল 52টা বেলেগ বেলেগ কাৰ্ড আছে ইয়াতে। আমি এই বেলেগ বেলেগ কাৰ্ডৰ বিষয়ে আমি ভালকৈ শিকিছিলোঁ লাষ্ট ক্লাছত। যদি আজি কোনোবা মানে ছাত্ৰ ছাত্ৰীয়ে যদি নতুন জইন কৰিছা বা আগৰ ক্লাছটো যদি মিছ কৰিছা, তেনেহ'লে আমাৰ 6 নম্বৰ ক্লাছটো আগতে, সম্ভাৱিতাৰ 6 নম্বৰ ক্লাছটো আগতে চাই ল'বৰ কাৰণে সকলোকে কৈছোঁ। গতিকে তোমালোকে সেইটো ক্লাছ প্ৰথমতে চাই ল'বা, তাৰপিছতে এই আজিৰ ক্লাছটো ভালদৰে বুজিব পাৰিবা। ঠিক আছে? এতিয়া আমি সম্ভাৱিত যেতিয়া যেতিয়া ওলাওঁ, তেতিয়া সম্ভাৱিত ওলাবৰ কাৰণে হ'লে আমি কি কৰিব লাগে? আমি মুঠ ফলাফল ওলাব লাগে। ঠিক আছে? মই প্ৰথমতে এইটো যদি এনচাৰ লিখিব যাওঁ, তেতিয়াহ'লে সলিউশ্যনত আমাৰ কি হ'ব? প্ৰথমতে লিখিম মুঠ ফলাফল। এইটো আগতে ওলাই ল'ব লাগিব, মুঠ ফলাফলৰ সংখ্যা। ঠিক আছে? যেতিয়াই আমি এনচাৰটো লিখিম, তেতিয়া আমাৰ কি ওলাব লাগিব? প্ৰথমতে মুঠ ফলাফলৰ সংখ্যাটো আমি আগতে লিখি ল'ব লাগিব। এতিয়া চোৱা, আমি এই কাৰ্ডটো টানিছোঁ, আমি এতিয়ালৈকে এই কাৰ্ডটো চোৱাই নাই কি হ'ব। ক্লিয়াৰ? এতিয়া এই কাৰ্ডটো কি হ'ব, সেইটো কেনেকৈ মানে সেইটো কি কি হ'ব পাৰে এবাৰ গেছ কৰা। টোটেল 52টা কাৰ্ড আছে। যেনেকৈ লুডু গুটি যদি মাৰোঁ, তেতিয়াহ'লে তাৰ পৰা কি কি ওলাব পাৰে? যিমানটা সংখ্যা লিখা আছিল, মানে টোটেল 6টা সংখ্যা লিখা আছিল, 1ৰ পৰা 1 2 3 4 5 6, মানে যিকোনো এটা মানে আমি যদি মানে লুডু গুটিটো মাৰোঁ, তেতিয়াহ'লে তাৰ পৰা মানে 1 ওলাব পাৰে, 2 ওলাব পাৰে, তাৰমানে যি যি লিখা আছে তাৰ পৰা যিকোনো এটা ওলাব লাগে। গতিকে মুঠ ফলাফল আমাৰ কেনেকৈ ওলাওঁ? মুঠ ফলাফলটো সদায় তাতে যিমান সম্ভাৱনা আছে, তাৰমানে সেইটোকে আমি মুঠ ফলাফল বুলি ক'ম। যিমান সম্ভাৱনা আছে, চান্স আছে যিমান, যে কি কি ওলাব পাৰে, সেই গোটেইখিনি চান্সক আমি মুঠ ফলাফল বুলি কওঁ। গতিকে ইয়াতেও মুঠ ফলাফল আমাৰ কিমানটা হ'ব? সেইটো হ'ব টোটেল 52টা কাৰ্ড আছে। গতিকে আমাৰ মুঠ ফলাফল কিমান হ'ব? ইয়াতে যিমানটা কাৰ্ড আছে সিমানটা, সেইটো মুঠ ফলাফল। গতিকে টাচৰ প্ৰব্লেম আহিলে মুঠ ফলাফলটো মনত ৰাখিবা, যে যিমানটা কাৰ্ড আমাৰ দিয়া থাকিব সিমানেই হ'ব মুঠ ফলাফল। আমাৰ ইয়াতে 52টা কাৰ্ড বুলি কৈছে, আৰু এনেও আমি যদি দিয়াও নাথাকে, যদি 1 পেকেট বুলি কয় বা 1 জাপৰ পৰা বুলি কয়, তেতিয়াহ'লে তুমি 52টা বুলি ধৰি ল'ব লাগিব, মনত ৰাখিবা। কেতিয়াবা এই 52টো দিয়া নাথাকিবও পাৰে। ক্লিয়াৰ? এতিয়া নেক্সট প্ৰশ্নটো হৈছে কি চোৱা, এতিয়া আমি মুঠ ফলাফল ওলালোঁ, এতিয়া আমাৰ ঘটনাৰ ফলাফল ওলাব লাগে, তেতিয়া আমাৰ সম্ভাৱিত ওলাই যাব। আমি 1 নম্বৰ প্ৰশ্নটোত আমাৰ প্ৰথমতে 1 নম্বৰ প্ৰশ্নটো আমি যদি সমাধান কৰোঁ, তেনেহ'লে 1 নম্বৰ প্ৰশ্নটো এটা টিক্কা হোৱা, আমাৰ ঘটনাটো এইটো হয় যে এটা টিক্কা হোৱাৰ সম্ভাৱিত ওলাব দিছে। ইয়াতে ওপৰত লিখিছে কাৰ্ডটো সম্ভাৱিত নিৰ্ণয় কৰা, যে কাৰ্ডটো এটা কি হ'ব? ইক্কা হ'ব। গতিকে আমাৰ ধৰা হ'ল, আমি প্ৰথমতে ঘটনাটোক ধৰি ল'লোঁ। আগত অলৰেডি এনেকুৱা ধৰণৰ প্ৰব্লেম আমি কৰিছিলোঁ, যিটো ঘটনা সেইটোক ধৰি লৈছিলোঁ। আমি যিকোনো এটা নাম দিব পাৰোঁ ঘটনাক। ই বুলি দিলোঁ, ধৰা হ'ল ই ইকুৱেল টু এটা টিক্কা, বা এইটোক ইক্কা বুলি ক'ব পাৰা, এটা টিক্কা হোৱাৰ ঘটনা। ঠিক আছে? গতিকে আমাৰ এইখিনি আছে এটা ঘটনা, যে এটা টিক্কা হোৱা। এতিয়া ভাবি চোৱা যে আমাৰ প্ৰশ্নটোত যিটো ঘটনা দিছে, সেই ঘটনাৰ
ফলাফল কেইটা হ'ব পাৰে ঘটনাটো কি আছিল ই মানে এটা ইক্কা হোৱা গতিকে ইৰ সপক্ষে মানে ইক্কা হোৱাৰ সপক্ষে ইৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যা ইকুৱেল টু এইটো কিমান হ'ব চোৱাচোন ইৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যা কিমান হ'ব কোনে ক'বা চোৱাচোন এবাৰ ভাবি কেনে যে আমাৰ এটা টিক্কা হোৱা যিটো ঘটনা সেইটোক আমি ই বুলি ধৰি লৈছিলোঁ গতিকে এই টিক্কা হোৱা ঘটনাৰ ফলাফল কেইটা হ'ব আমাৰ মুঠ ফলাফল ওলাইছিলোঁ মুঠ মানে পৰীক্ষাৰ ফলাফলটো ওলাইছিলোঁ ইয়াৰ পৰা এটা কাৰ্ড ইয়াৰ পৰা আমি এটা কাৰ্ড টানিছোঁ সেইটো হৈছে কি সেই কাৰ্ডটো হৈছে এইটো ঠিক আছে এইটো আমি ইয়াৰ পৰা টানিছোঁ এই এটা কাৰ্ড ইয়াৰ পৰা টানিছোঁ এইটোৱে আমাৰ পৰীক্ষা আছিল গতিকে ইয়াৰ মুঠ ফলাফল কিমান ওলাইছোঁ সেইটো ওলাই লৈছোঁ 52টা যিমানটা কাৰ্ড থাকে সিমানটা আমাৰ ফলাফল এতিয়া এটা টিক্কা হোৱা এতিয়া আমি চাব লাগিব এই 52টা কাৰ্ডত কিমানটা ইক্কা আছে ঠিক আছে এই 52টা কাৰ্ডৰ পৰা কিমানটা ইক্কা আছে সেইটো আমি চাব লাগিব ক্লিয়াৰ আমি অলৰেডি জানো যে আমাৰ টোটেল ইয়াতে কিমানটা ইক্কা থাকে টোটেল আমাৰ ইয়াতে টোটেল ইক্কা কিমানটা আছে এনেকুৱা ধৰণৰ 4টা ইক্কা আছে ক্লিয়াৰ মনত আছেনে এইটো হৰতন এইটো रोहितन এইটো স্কাপন আৰু এইটো হৈছে চিৰাতন গতিকে আমাৰ এই যি টোটেল 4টা ইক্কা গতিকে এই 52টা কাৰ্ডৰ পৰা আমি মুঠ ফলাফল ওলাইছিলোঁ কিন্তু আমাৰ যিটো টিক্কা ওলোৱা ঘটনা বা টিক্কা হোৱাৰ ঘটনা সেই ঘটনাৰ ফলাফল আমাৰ কিমান হ'ব সেইটো কিমান হ'ব 4 কাৰণ টোটেল টিক্কা আছে আমাৰ 4টা ক্লিয়াৰ বুজি পাইছেনে নাই চোৱাচোন এবাৰ কি কৈছোঁ যে ইৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যা তাৰ মানে হৈছে কি ই মানে কি আছিল এইখিনি সো ই মানে কি আছিল ই মানে আছিল এটা ইক্কা হোৱা গতিকে এইখিনিৰ জায়গাত মই যদি কওঁ এই গোটেইখিনি এইখিনি বাদ দিয়া ভাবা যে ইক্কা হোৱাৰ ফলাফলৰ সংখ্যা ইক্কা হোৱাৰ ফলাফলৰ সংখ্যা কিমান হ'ব পাৰে আমাৰ টোটেল ইক্কা আছে 4টা গতিকে আমি যদি ইয়াৰ পৰা এটা কাৰ্ড টানিছোঁ গতিকে আমাৰ 4বাৰ ইক্কা হ'ব পাৰে ঠিক আছে গতিকে আমাৰ এইটো হ'ব কি ইক্কা হোৱাৰ ফলাফলৰ সংখ্যা গতিকে আমি কি ওলাব দিছে আমাক সম্ভাৱিত ওলাব দিছে মনত আছেনে কাৰ্ডটোৰ সম্ভাৱিতা নিৰ্ণয় কৰা গতিকে আমাৰ সম্ভাৱিত ওলাব দিছে কাৰ সম্ভাৱিতা ই মানে কি আছিল এটা ইক্কা হোৱাৰ গতিকে আমি কি লিখিম আমি এইখিনি অলৰেডি জানো প্ৰবিলিটি কেনেকৈ ওলাব লাগে সম্ভাৱিতা কেনেকৈ ওলাব লাগে আমি জানো তলত লিখিব লাগে মুঠ ফলাফলৰ সংখ্যা এটা মুঠ ফলাফলৰ সংখ্যা বুলি ক'লে কাৰ মুঠ ফলাফলৰ সংখ্যা পৰীক্ষা মানে যিটো পৰীক্ষা মেইন কাৰ্য যিটো সেইটো মেইন কাৰ্যটো আছিল কি এটা কাৰ্ড টানিছিলোঁ ইয়াৰ পৰা আমি 52টা কাৰ্ডৰ পৰা এটা কাৰ্ড এনেকৈ টানিছিলোঁ এইটো আমাৰ এটা পৰীক্ষা আছিল ঠিক আছে গতিকে এই পৰীক্ষাৰ মুঠ ফলাফল আমাৰ কিমানটা পাইছোঁ সেইটো আমি পাইছোঁ অলৰেডি 52টা ঠিক আছে আৰু ওপৰত হ'ব কি ঘটনাৰ যিটো ঘটনাৰ আমাৰ সম্ভাৱিতা ওলাব দিয়ে সেই ঘটনাৰ ফলাফলৰ সংখ্যা আমাৰ এতিয়া প্ৰথম প্ৰশ্নটোৰ কাৰণে কৈ আছোঁ যে এটা ইক্কা হোৱা এইটো এটা ঘটনা আছিল এইটোৰ ফলাফল কিমানটা আছিল আমি পাইছোঁ 4টা গতিকে ওপৰত লিখিম ইৰ সপক্ষে ঘটা ফলাফল তাৰমানে ফলাফলৰ সংখ্যা এইটোক আমি এনেকৈ লিখি দিব পাৰোঁ যে এটা ইক্কা হোৱা ঘটনাৰ ফলাফলৰ সংখ্যা এনেকৈ লিখিব পাৰোঁ ডাইৰেক্ট আমি ইয়াতে এইবোৰ নিলিখি কেনে আমি ডাইৰেক্ট লিখিব পাৰোঁ যে ইৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যা ইয়াতে তেতিয়া আমি নিদি কেনে কি দিম এটা ইক্কা হোৱা ইয়াতে কি লিখিম এটা ইক্কা হোৱা ক্লিয়াৰ গতিকে এইটো হৈছে আমাৰ মেইন যিটো সম্ভাৱিতা ওলাব লাগে তাৰ ফৰ্মুলা আছিল ক্লিয়াৰ গতিকে ইয়াতে মই যদি ভেলু বহাই দিওঁ ইৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যা আমি 4 পাইছিলোঁ
আৰু মুঠ ফলাফলৰ সংখ্যা আমাৰ আছিল কিমান? মুঠ ফলাফলৰ সংখ্যা আছিল 52। ঠিক আছে, এতিয়া যদি আমি কাটাকাটি কৰোঁ, কাটাকাটি কৰিলে কিমান হ'ব চোৱা। 4 4 ৰাখিছোঁ, তলত আমি 4 পূৰণ 13 লিখিব পাৰোঁ। 4 13 পূৰণ কৰিলে 52 পাম। গতিকে ওপৰৰ 4 আৰু তলৰ 4 কটাকাটি যাব, ওপৰত একবাৰ যাব, গতিকে 1/13 এইটো হৈছে আমাৰ এনচাৰ। ক্লিয়াৰ? গতিকে আমাৰ এইটো প্ৰশ্নত আমাৰ এটা প্ৰশ্নৰ 1 নম্বৰ প্ৰশ্নটোৰ এনচাৰটো ওলাই গ'ল। ক্লিয়াৰ? এতিয়া আমাৰ 2 নম্বৰত কি কৈছে? এটা টেক্কা নোহোৱা ঘটনা। ঠিক আছে, ইয়াতে আমাৰ এটা টিক্কা নোহোৱা, এতিয়া টিক্কা হোৱা ঘটনা আমি বুজি পাইছোঁ যে টিক্কা আমাৰ যিমানটা আছিল, আমাৰ ইয়াতে টোটেল 52টা কাৰ্ড আছিল। ঠিক আছে, নেক্সট আমি এইটোৰ 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম যে টিক্কা নোহোৱা। তাৰ আগতে আমি মুঠ ফলাফলৰ সংখ্যা ওলাই লওঁ যে মুঠ ফলাফলৰ সংখ্যা কিমান হ'ব চোৱা। আমাৰ প্ৰশ্নটোত মুঠ যিটো পৰীক্ষা, মেইন পৰীক্ষা, সেইটো আছিল কি যে আমাৰ 52টা কাৰ্ডযুক্ত ভালদৰে মিহলোৱা এযোৰ তাজপাতৰ জাপৰ পৰা এটা কাৰ্ড টনা হ'ল। আমাৰ এটা কাৰ্ড যিটো টনা হ'ল 52টা কাৰ্ডৰ পৰা, এতিয়া 52টা কাৰ্ড আছিল, তাৰ পৰা আমি ইয়াৰ পৰা আমি এটা কাৰ্ড এনেকৈ টানিছোঁ। ঠিক আছে, ইয়াতে 52টা কাৰ্ড আছে, ইয়াৰ পৰা আমি এটা কাৰ্ড এইটো টানিছোঁ। ক্লিয়াৰ? আৰু আমাৰ প্ৰথমতে এটা টিক্কা ওলাব দিছিল, সেইটো আমি কৰিলোঁ। নেক্সট আমাৰ এটা টিক্কা নোহোৱা ঘটনা, সেইটোৰ এটা টিক্কা হোৱা, সেইটোৰ সম্ভাৱিত ওলাব দিছিল, সেইটো আমি ওলালোঁ। ছেকেণ্ড কৈছে টিক্কা নোহোৱা, কাৰ্ডটোৰ সম্ভাৱিত নিৰ্ণয় কৰা। এতিয়া এটা টিক্কা নোহোৱা, যে কাৰ্ডটো টিক্কা নহয় বুলি তাৰ সম্ভাৱিত ওলাব লাগে। ক্লিয়াৰ? ইয়াতে পৰীক্ষাটো আমাৰ একেই আছে, মানে আমি এটা কাৰ্ড টানিছিলোঁ, তো তাতে আমি এটা টিক্কা নোহোৱা ঘটনাৰ পৰীক্ষা ফলাফল। গতিকে আমাৰ মুঠ ফলাফল একেই থাকিব, 52টাই হ'ব। ঠিক আছে, কেতিয়াবা পৰীক্ষাৰ মাজতে, মানে কেতিয়াবা কুৱেশ্যনৰ মাজতে আমাৰ যিটো মেইন পৰীক্ষা, সেইটো আমাৰ চেঞ্জ কৰি দিব পাৰে, পৰীক্ষাৰ চিটুৱেশ্যনটো চেঞ্জ কৰি দিব পাৰে, তেতিয়া আমি মুঠ ফলাফলৰ সংখ্যা আমাৰ চেঞ্জ হৈ যাব পাৰে। গতিকে সেনেকুৱা প্ৰশ্ন খুব কমেই মানে খুব কম আছে। বেছিভাগ প্ৰশ্নতে আমাৰ মুঠ ফলাফলৰ সংখ্যা একেই থাকিব। ঠিক আছে, এনেকুৱা যদি 2-3টা প্ৰশ্ন একেলগে আহে। এতিয়া এইটো প্ৰশ্ন যিহেতু আমাৰ পৰীক্ষাটো একেই আছে, গতিকে মুঠ ফলাফলৰ সংখ্যা 52 হ'ব। আমি এটা কাৰ্ড টানিছোঁ টোটেল 52টাৰ পৰা, গতিকে মুঠ ফলাফল একেই থাকিব। আৰু ছেকেণ্ড হৈছে আমি ধৰি ল'লোঁ ঘটনাটো, ধৰা হ'ল এতিয়া এই ওপৰতটো পাহৰি যোৱা, 1 নম্বৰ প্ৰশ্নটো নাই বুলি ভাবিলোঁ আৰু আমাৰ সেইটো হৈ গ'ল। ক্লিয়াৰ? এতিয়া আমাৰ এটা এইটো হৈছে এটা টিক্কা নোহোৱা, গতিকে ধৰা হ'ল এইটো বেলেগ এটা নাম দিলোঁ, F = এটা টিক্কা নোহোৱা ঘটনা। ঠিক আছে, আমাৰ টিক্কা নোহোৱা এইটো আমাৰ এটা পৰীক্ষা। গতিকে এফৰ সপক্ষে গোটা ফলাফলৰ সংখ্যা কিমান হ'ব চোৱাচোন। এফৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যা কিমান হ'ব? ইয়াতে এফ মানে আছে টিক্কা নোহোৱা। এতিয়া আমি ইয়াতে জানো 52টা কাৰ্ডৰ ভিতৰত আমাৰ টিক্কা কেইটা আছে। টোটেল আমাৰ ইয়াতে লিখিছোঁ টোটেল 52টা কাৰ্ড আছে, তাতে ইক্কা আছে 4টা। ঠিক আছে, গতিকে আমি যদি 52ৰ পৰা 4টা বাদ দিওঁ কিমান থাকিব? 48। তাৰমানে এইকেইটা হৈছে টিক্কা আৰু এইটো টিক্কা নহয়, মানে বেলেগ কিবা, বেলেগ কাৰ্ড, টিক্কা নহয়। ঠিক আছে, আমি এনেকৈ ক'ব পাৰোঁ। গতিকে 4টা হৈছে টিক্কা আৰু ইমানটা টিক্কা নহয়। আমাৰ টোটেল কাৰ্ড কিমানটা আছে? ইয়াতে 52টা কাৰ্ড আছে। ইয়াতে 52টা, এইটো দি কেনে টোটেল 52টা আছে। এতিয়া ইয়াৰ পৰা আমি এটা টানিছোঁ,
মুঠ ফলাফল আমি ওলাই লৈছোঁ 52 হ'ব। ক্লিয়াৰ? যিমানটা কাৰ্ড থাকে সিমানটা মুঠ ফলাফল ওলায়। এতিয়া আমাৰ ঘটনাৰ ফলাফল ওলাব লাগে। ঘটনা হৈছে কি? এটা টিক্কা নোহোৱা। এতিয়া টিক্কা কিমানটা হয় সেইটো আমি আগতে ওলাই ল'ব লাগিব। সেইটো হৈছে আমাৰ 4টা। টিক্কা কিমানটা আছে সেইটো 4টা আমি জানো, অলপ আগতে দেখাইছোঁ। এটা 4টা টিক্কা আছে। চোৱা, এই 3টা আৰু এটা 4টা, টোটেল আমাৰ কেইটা টিক্কা আছে? 4টা এনেকুৱা টিক্কা আছে, বেলেগ বেলেগ কালাৰৰ আৰু বেলেগ বেলেগ শ্বেপৰ, মানে বেলেগ বেলেগ চিত্ৰৰ। ঠিক আছে? গতিকে আমাৰ 4টা ইক্কা আছে আৰু বাকীকেইটা টিক্কা নহয়। ক্লিয়াৰ? গতিকে টিক্কা নহয় কিমানটা আছে? 48টা। ক্লিয়াৰ? গতিকে আমাৰ টিক্কা নোহোৱা ঘটনা, মানে টিক্কা আমি যেতিয়া কাৰ্ড এটা টানিম টিক্কা নাপাম, মানে সেনেকুৱা কাৰ্ড কেইটা আছে? 48টা। গতিকে টিক্কা নোহোৱা ঘটনাৰ ফলাফল কিমানটা হ'ব পাৰে? যেহেতু 48টা কাৰ্ড আছে টিক্কা নোহোৱা, গতিকে আমাৰ টিক্কা নোহোৱা ঘটনাৰ ফলাফল টোটেল 48টাই হ'ব। ক্লিয়াৰ? যেনেকৈ 4টা টিক্কা আছিল, তাৰ ফলাফল সেনেকুৱা ঘটনাৰ ফলাফল আমাৰ 4 হৈছিল। ঠিক আছে? এই আগৰটোত এটা টিক্কা আমাৰ 4টা আছিল, গতিকে টিক্কা হোৱাৰ ফলাফল আমাৰ 4 আছিল। এতিয়া টিক্কা নোহোৱা ঘটনাৰ ফলাফল কিমানটা হ'ব? 48টা। টিক্কা নোহোৱা ঘটনাৰ ফলাফল আমি কেনেকৈ লিখিছোঁ? প্ৰথমতে এফক ধৰিছোঁ টিক্কা নোহোৱা ঘটনা, গতিকে এফৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যা মানে হৈছে টিক্কা নোহোৱা ঘটনাৰ ফলাফলৰ সংখ্যা। এফ মানে কি হয়? টিক্কা নোহোৱা ঘটনা। গতিকে টিক্কা নোহোৱা তাক আমি এফেদি লিখিছোঁ আৰু এতিয়া লিখিছোঁ যে এফৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যা। গতিকে আমি কিমান লিখিব পাৰোঁ? 48। ক্লিয়াৰ? এতিয়া পি অফ এফ মানে টিক্কা নোহোৱা ঘটনা। গতিকে টিক্কা নোহোৱা ঘটনাৰ সম্ভাৱিতা ওলাই আছোঁ। পি মানে সম্ভাৱিতা। কাৰ সম্ভাৱিতা? টিক্কা নোহোৱা ঘটনা। এফ মানে কি আছিল? টিক্কা নোহোৱা ঘটনা। ঠিক আছে? তলত হ'ব কি? মুঠ ফলাফলৰ সংখ্যা। চেম তলত একেই, সদায় একেই। মুঠ ফলাফলৰ সংখ্যা আৰু ওপৰত হ'ব আমি এটা টিক্কা নোহোৱা ঘটনা সেনেকৈ ডাইৰেক্ট লিখিব পাৰোঁ, নহ'লে এফৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যা ক্লিয়াৰ? আমি এনেকৈ লিখিব পাৰোঁ। গতিকে এইটো আমাৰ প্ৰবেবিলিটিৰ যিটো সূত্ৰ আছিল সেইটো লিখিছোঁ। এতিয়া আমি এফৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যা মানে টিক্কা নোহোৱা ঘটনাৰ ফলাফলৰ সংখ্যা। টিক্কা নোহোৱা ঘটনা আমি কেইটা পাইছিলোঁ? টোটেল 48টা টিক্কা নহ'ব। ইয়াতে আমাৰ টোটেল এনেকুৱা কাৰ্ড আছে যিবোৰ টিক্কা নহয়। এইটো টিক্কা নহয়, এইটো টিক্কা নহয়, এনেকুৱা টিক্কা নোহোৱা কাৰ্ড কেইটা আছে? টোটেল টিক্কা নোহোৱা কাৰ্ড আমাৰ ইয়াতে 48টা আছে। গতিকে এই টিক্কা নোহোৱা ঘটনাৰ ফলাফলৰ সংখ্যা আমাৰ কিমান হ'ব পাৰে? 48 হ'ব। ক্লিয়াৰ? আৰু মুঠ ফলাফলৰ সংখ্যা আমাৰ কিমান হ'ব? মুঠ ফলাফল হ'ব আমাৰ তলত মুঠ ফলাফল হ'ব কি? 52। ক্লিয়াৰ? এতিয়া আমি এইটোক কটাকাটি কৰিব পাৰোঁ। 48ক যদি ভাঙোঁ 4 পূৰণ 12, আৰু যদি 52ক ভাঙোঁ 4 পূৰণ 13, এনেকৈ ভাঙিব পাৰোঁ। এতিয়া 4 কেঞ্চেল হৈ যাব, ওপৰত থাকিব 12 আৰু তলত থাকিব 13। এইটো হৈছে আমাৰ দ্বিতীয় প্ৰশ্নৰ এনচাৰ। ক্লিয়াৰ? গতিকে এনেকৈ আমি টাছৰ প্ৰব্লেম সমাধান কৰিব লাগিব। ঠিক আছে? এতিয়া আমাৰ আৰু এটা প্ৰশ্ন লৈছোঁ টাছ পাতৰ। ঠিক আছে? এইটো প্ৰশ্নত আমাৰ প্ৰশ্নটো প্ৰথমতে ভালদৰে পঢ়ি লওঁ। প্ৰশ্নত কি কৈছে? যে ভালদৰে মিহলোৱা, আকৌ ভালদৰে মিহলাব দিছে। টোটেল 52টা কাৰ্ড, ইয়াতে 52টা দিছে। 52টা কাৰ্ড থকা এযোৰ তাছপাতৰ পৰা এটা কাৰ্ড টানি লোৱা হ'ল। আমি আগৰ দৰে এটা কাৰ্ড টানিলোঁ। ঠিক আছে? এতিয়া মই ইয়াৰ পৰা টোটেল আমাৰ ইয়াতে 1 পেকেট টাচ আছে মানে থকা এযোৰ তাছপাতৰ পৰা। এযোৰ তাছপাত বুলি ক'লে আমাৰ দুটা নুবুজিব দে। এযোৰ মানে 52টা বুলি কয়, 1 পেকেট তাৰমানে। এযোৰ মানে হৈছে 1 পেকেট। জাপৰ পৰা বুলি ক'লে 1 পেকেট বুজিবা, আৰু এযোৰ বুলি ক'লেও 1 পেকেট বুজিবা। ক্লিয়াৰ? গতিকে ভালদৰে মিহলোৱা 52টা কাৰ্ড থকা এযোৰ তাছপাতৰ পৰা। এযোৰ বুলি ক'লে ইয়াতে 52 বুজাব তাছপাতৰ ক্ষেত্ৰত।
এটা কাৰ্ড টানি লোৱা হ'ল। আমি ইয়াৰ পৰা এটা কাৰ্ড টানিছোঁ, টোটেল 52টা কাৰ্ড আছে, ভালদৰে আমি মিক্স কৰিছোঁ। আমি আকৌ দেখাইছোঁ কেনেকৈ মিক্স কৰিব লাগে। আমি এনেকৈ নেদেখাকৈ মিক্স কৰিব লাগে, ঠিক আছে। গতিকে আমাৰ ইয়াতে টোটেল 52টা কাৰ্ড আছে, এনেকৈ সব বেলেগ বেলেগ কালাৰৰ কাৰ্ড আছে, সব কাৰ্ড মিক্স কৰা আছে। ক্লিয়াৰ? এনেকৈ আমাৰ টোটেল কিমানটা কাৰ্ড আছে? 52টা কাৰ্ড আছে। আমি ইয়াতে এনেকৈ নেদেখাকৈ ৰাখিছোঁ, ঠিক আছে। এতিয়া আমাক ইয়াৰ পৰা এটা কাৰ্ড, যিকোনো এটা কাৰ্ড আমাক টানিব দিছে, আমি টানিলোঁ। এইটো হৈছে আমাৰ পৰীক্ষা। প্ৰথমতে আমি পৰীক্ষাটো বুজি পালোঁ যে পৰীক্ষা কি আছিল। আমি এই 52টা কাৰ্ডৰ পৰা, ইয়াৰ পৰা ইয়াতে 52টা কাৰ্ড আছে, এই 52টা কাৰ্ডৰ পৰা আমি এটা কাৰ্ড টানিছোঁ। ইয়াৰ পৰা আমি এটা কাৰ্ড, যিকোনো কাৰ্ড মাজৰ পৰা টানিলোঁ নেদেখাকৈ, ঠিক আছে। সদায় প্ৰবেবিলিটিত আমাৰ নেদেখাকৈ কাৰ্যটো হ'ব লাগিব, নেদেখাকৈ বা কোনো দুষ্টামি নকৰি। ইয়াতে আমি কিবা লিখি দি কেনে ওপৰত লিখি ৰাখি চাই আমি টানিব নোৱাৰোঁ, ঠিক আছে। আমি এনেকৈ ডাইৰেক্ট নেদেখাকৈ নতুন টাচপাতৰ পৰা আমি টানিছোঁ। ক্লিয়াৰ? আমাৰ প্ৰথমতে পৰীক্ষাটো হৈ গ'ল, এইটো পৰীক্ষা। এতিয়া চোৱা, আমাৰ টোটেল 52টা কাৰ্ড আছিল। আমাৰ ইয়াৰ পৰা মুঠ ফলাফলৰ সংখ্যা আমি ওলাব পাৰিম, আগতে জাষ্ট ওলাইছিলোঁ। গতিকে এই প্ৰশ্নটোত আমাৰ প্ৰশ্ন কি কৈছে, টোটেল 6টা প্ৰশ্ন আছে, টোটেল 6টা সম্ভাৱিতা ওলাব দিছে। গতিকে সম্ভাৱিতা যিয়ে ওলাব দিয়ক, সম্ভাৱিতা ওলোৱাৰ আগতে আমি ইয়াতে মুঠ ফলাফলৰ সংখ্যা লিখি লওঁ। মুঠ ফলাফলৰ সংখ্যা, মুঠ ফলাফলৰ সংখ্যা কিমান হ'ব চোৱাচোন, কোৱাচোন। আমি জাষ্ট অলপ আগত যিটো প্ৰব্লেম কৰিলোঁ, সমাধান কৰিলোঁ, প্ৰশ্ন সমাধান কৰিলোঁ, সেইটোৰ ধৰেই আমি 52টা কাৰ্ডৰ পৰা যদি এটা কাৰ্ড টানো, চোৱা ইয়াতে এটা কাৰ্ড টানিছোঁ, এইটো আমি চোৱা নাই। এইটো কি হ'ব পাৰে? কালাপানৰ এ হ'ব পাৰে, 2 হ'ব পাৰে, 3 হ'ব পাৰে, 4 হ'ব পাৰে। মানে টোটেল 52টা কাৰ্ড আছে, গতিকে আমাৰ 52টা চান্স আছে। গতিকে যিমানটা চান্স আমাৰ সেইটোৱেই মুঠ ফলাফলৰ সংখ্যা। মনত ৰাখিবা যে আমাৰ কি হ'ব পাৰে, সেইকেইটাই হৈছে আমাৰ মুঠ ফলাফলৰ সংখ্যা। এতিয়া টোটেল 52টা কাৰ্ড আছে, গতিকে এই কাৰ্ডটো 52টা কাৰ্ডৰ যিকোনো এটা হ'ব পাৰে, হয়নে নাই? গতিকে 52টা, এইটো আমাৰ মুঠ ফলাফলৰ সংখ্যা আমি ওলাই ল'লোঁ। নেক্সট আমাৰ 1 নম্বৰ, এতিয়া আমি এইটো মুঠ ফলাফল আমি সদায় একেই ৰাখিম। এইটো ক্ষেত্ৰত বাৰ বাৰ প্ৰশ্নত লিখাতকৈ ভাল আমি একবাৰেই ওপৰত লিখি লওঁ, হয়নে নাই? এই লাইনটো আমি বাৰ বাৰ প্ৰত্যেকটো প্ৰশ্নৰ লগত যদি আমি লিখিব যাওঁ, তেতিয়াহ'লে আমাৰ এনেই টাইম বেছি যাব। তাতকৈ ভাল আমি ওপৰত একবাৰেই লিখি লৈছোঁ। ক্লিয়াৰ? এতিয়া 1 নম্বৰ প্ৰশ্নটোত যাওঁ। এটা ৰঙা ৰঙৰ ৰজা, বাকীকেইটা ভাবাচোন, আৰু বাকীকেইটা প্ৰশ্ন নাই। 6 নম্বৰ, 7 নম্বৰ এইকেইটা প্ৰশ্ন নাই। আমাৰ কৈছে কি, এটা ৰঙা ৰঙৰ ৰজা পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা। লাষ্টত কৈছে সম্ভাৱিতা, গোটেইকেইটাৰ ক্ষেত্ৰত একেই। এটা ৰঙা ৰজা পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা। ছেকেণ্ড প্ৰশ্ন যদি আমি পঢ়োঁ, এনেকৈ পঢ়িব লাগিব, এটা মুখ কাৰ্ড পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা। তাৰপিছত 3 নম্বৰত কৈছে এটা ৰঙা মুখ কাৰ্ড পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা, ঠিক আছে। 4 নম্বৰত কৈছে হৰতনৰ গোলাম পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা। এই পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা, এইটো লাষ্টত লিখিছে, মানে কি প্ৰত্যেকটো প্ৰশ্নৰ লগত আমি এইটো আছে। তাৰমানে এই লাষ্টৰ লাইনটো চোৱা, পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা মানে কি, আমাৰ এটা টোটেল 6টা প্ৰশ্ন দিছে একেলগে। গতিকে 6টা প্ৰশ্নৰ লগতে এইটো মানে লাষ্টত পঢ়িব লাগিব। মানে আমি এটা ৰঙা ৰঙৰ ৰজা মানে কি, এটা ৰঙা ৰঙৰ ৰজা পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰিব দিছে। ক্লিয়াৰ? গতিকে প্ৰথমতে আমি প্ৰশ্নটো বুজি পাব লাগে ভালদৰে, তেতিয়া আমি সমাধান কৰিব পাৰিম। নহ'লে কেনেকৈ সমাধান কৰিম, হয়নে নাই? এতিয়া চোৱা, এটা ৰঙা ৰঙৰ ৰজা, আমাৰ টোটেল এই 52টা কাৰ্ডত কিমানটা ৰজা আছে? তাতে আকৌ ৰঙা ৰঙৰ ৰজা কেইটা আছে? আমাৰ টোটেল 52টা কাৰ্ডৰ ভিতৰত টোটেল ৰঙা কাৰ্ড আছিল 26টা, মনত আছেনে? এইটো হৈছে ৰঙা কাৰ্ড। ক্লিয়াৰ? সৰি, এইটো কলা। ৰঙা আছিল 26টা আৰু কলা আছিল 26টা কাৰ্ড। তাতে ৰঙা ৰজা আছিল 2টা আৰু কলা ৰজা আছিল 2টা। ৰজা টোটেল 4টা, হয়নে নাই? ৰঙা ৰজা কোনটো মনত আছেনে? এবাৰ দেখাই দিছোঁ। ৰঙা
ইয়াতে চোৱা আমি এনেকৈ যদি চাওঁ এইটো এটা ৰজা হয় আৰু কি ৰজা আছে চোৱাচোন এবাৰ এইটো এটা ৰজা হয় আমি এনেকৈ এটা চেক কৰি চাই আছোঁ এইটো এটা ৰজা হয় আৰু এটা ৰজা ইয়াতে আছে চোৱা টোটেল ৰজা আমাৰ টোটেল 4টা ৰজা আছে ঠিক আছে 4টা ৰজাৰ ভিতৰতে আমাৰ ৰঙা ৰজা মাত্ৰ 2টা এটা হৈছে এইটো হৈছে ৰোহিতন এইটো কি হয় ৰোহিতন আৰু এইটো হৈছে হৰতন আৰু এই দুটা কলা ৰজা মই সেইটো লিখিছোঁ এইটো শেপৰটো ৰঙা আৰু এইটো শেপৰটো লালপান ঠিক আছে আৰু এইটো আছিল কি চিৰাতন আৰু এইটো আৰু এটা আছিল পান এইটো লাল পান সরি কলা পান এইটো কলা পান আমার টোটেল 4টা ৰজাৰ ভিতৰতে আমাৰ 2টা ৰজা আছে ৰঙা ক্লিয়াৰ এইখিনি বস্তু বুজি পালা ঠিক আছে এতিয়া আমি টোটেল এই 52টা কাৰ্ডৰ ভিতৰত আমি ৰঙা ৰজা কেইটা আছে সেইটো আমি গম পালোঁ টোটেল 52টা কাৰ্ড আছে ইয়াতে তাতে আমি ৰঙা ৰজা কেইটা আছে আমি গম পালোঁ এইটো হৈছে আমাৰ ৰঙা ৰজা 2টা ৰঙা ৰজা আছে টোটেল ৰঙা ৰজা কেইটা আছে ৰঙা ৰজা কেইটা আছে এইটো ৰঙা গতিকে 26টা কাৰ্ডৰ ভিতৰত ৰঙা আছে কেইটা 2টা এইখিনি ক্লিয়াৰ এতিয়া চোৱা আমি 1 নম্বৰ প্ৰশ্নত যাম যেতিয়া 1 নম্বৰ প্ৰশ্নটো সমাধান কৰিবা তেতিয়া বাকি কেইটা প্ৰশ্ন নাই বুলি ভাবা এইকেইটা প্ৰশ্ন নাই আমি সেইকেইটাত হাত দিব একো ভাবিব নালাগে আমি কেৱল 1 নম্বৰটোত মাথা মাৰিম তেতিয়া ঠিক আছে আমি মুঠ ফলাফল ওলাই লৈছোঁ যে ঘটনাৰ ফলাফল ওলাব লাগে ঘটনা আছিল কি ইয়াতে এটা ৰঙা ৰঙৰ ৰজা গতিকে ধৰা হল ই ইকুৱেল টু ৰঙা ৰঙৰ ৰজা পোৱাৰ ঘটনা ঠিক আছে আমি ইক ধৰি ললো যে ই হৈছে কি ৰঙা ৰঙৰ ৰজা হোৱা ঘটনা এইখিনি ক্লিয়াৰ এই 52টা কাৰ্ডৰ ভিতৰত আমি ৰঙা ৰঙৰ ৰজা কেইটা পাইছোঁ গতিকে আমাৰ ইৰ সপক্ষে যদি কওঁ যে ইৰ সপক্ষে ফলাফল ইৰ সপক্ষে গটা ফলাফল এইটো যদি আমি ওলাব পাৰোঁ মানে ইৰ সপক্ষে ফলাফল এইটো যদি ওলাব পাৰোঁ ফলাফলৰ সংখ্যা তেতিয়াহ'লে আমাৰ প্ৰবেবিলিটি ওলাই গ'ল কাৰণ প্ৰবেবিলিটিত লাগে দুটা বস্তু এটা হৈছে মুঠ ফলাফল লাগে আৰু এটা ঘটনাৰ ফলাফল লাগে আমি মুঠ ফলাফল ওলাই লৈছোঁ এতিয়া ঘটনাৰ ফলাফল ওলালেই হৈ যাব হয়নে নাই গতিকে আমাৰ ঘটনাৰ ফলাফল কিমান হ'ব ইৰ সপক্ষে গটা ফলাফল এইটো হৈছে ঘটনাৰ ফলাফলৰ সংখ্যা ঘটনা মানে ৰঙা ৰঙৰ ৰজা পোৱা আমি ৰঙা ৰঙৰ ৰজা কেইটা পাইছিলোঁ ৰঙা ৰঙৰ ৰজা দুটা আছে গতিকে আমাৰ এটা কাৰ্ড যদি ইয়াৰ পৰা টানো আমাৰ মুঠ ফলাফল আমি গম পাইছোঁ 52 যে আমাৰ এই কাৰ্ডটো 52টাৰ যিকোনো এটা হ'ব পাৰে আৰু যদি কওঁ যে ৰঙা ৰঙৰ ৰজা কেইটা হ'ব ৰঙা ৰঙৰ ৰজা আমাৰ 2টা হ'ব পাৰে ঠিক আছে ৰঙা ৰঙৰ ৰজা আমাৰ কেইটা আছে 2টা আছে গতিকে ৰঙা ৰঙৰ এই ঘটনা ৰঙা ৰঙৰ ৰজা পোৱা ঘটনাটোৰ আমাৰ ই কিমান হ'ব ৰঙা ৰঙৰ ৰজা পোৱা ঘটনাটোৰ ফলাফল কিমান হ'ব 2 হ'ব ক্লিয়াৰ গতিকে আমি পি অফ ই যদি ওলাব লাগে মানে পি মানে সম্ভাৱিতা কাৰ সম্ভাৱিতা ই মানে কি আছিল ৰঙা ৰঙৰ ৰজা পোৱা ঘটনা গতিকে ৰঙা ৰঙৰ ৰজা পোৱা ফৰ্মুলাটো কি আছিল তলত মুঠ ফলাফলৰ সংখ্যা মুঠ ফলাফলৰ সংখ্যা আৰু ওপৰত হ'ব কি ইৰ সপক্ষে
গটা ফলাফলৰ সংখ্যা ঠিক আছে এতিয়া ইৰ সপক্ষে গটা ফলাফলৰ সংখ্যা আমাৰ কিমান হ'ব কোৱাচোন ইৰ সপক্ষে গটা ফলাফলৰ সংখ্যা আমি পাইছোঁ যে ৰঙা ৰঙৰ ৰজা হোৱা ঘটনা তাৰ ফলাফল পাইছোঁ দুটা আৰু মুঠ ফলাফলৰ সংখ্যা আমি পাইছোঁ কিমান 52 ক্লিয়াৰ গতিকে আমি এইটো কটাকাটি কৰিব পাৰোঁ ওপৰত 2 তলত যদি 2 পূৰণ 26 লিখোঁ মানে 2 পূৰণ 26 হ'ব 52 হ'ব এই 2 আৰু 2 কেঞ্চেল যাব ওপৰত একবাৰ যাব গতিকে 1/26 হ'ব এনসাৰ এইটো হৈছে আমাৰ প্ৰথম প্ৰশ্নৰ এনসাৰ ক্লিয়াৰ এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাম যে এটা মুখ কাৰ্ড পোৱাৰ সম্ভাৱনা নিৰ্ণয় কৰা এতিয়া এই প্ৰশ্নটো আৰু বাকি প্ৰশ্নবোৰ পাহৰি যোৱা ঠিক আছে এটা মুখ কাৰ্ড পোৱাৰ সম্ভাৱনা নিৰ্ণয় কৰা আমি মুঠ ফলাফল অলৰেডি আমি ওলাই লৈছোঁ বাৰ বাৰ আৰু লিখিব নালাগে ক্লিয়াৰ গতিকে মুঠ ফলাফল আমি একবাৰ ওলাই লৈছোঁ আমি বাৰ বাৰ আৰু নিলিখোঁ এইখিনিত এই প্ৰশ্নটোৰ আনসাৰ কৰিম 2 নম্বৰ প্ৰশ্ন 2 নম্বৰ প্ৰশ্নত আমি ঘটনাটো লিখি ল'ব লাগিব এটা মুখ কাৰ্ড পোৱাৰ সম্ভাৱনা ওলাব দিছে গতিকে যিটোৰ সম্ভাৱনা ওলাব দিয়ে সেইটোক আমি ঘটনা বুলি কওঁ হয়নে নাই প্ৰথমতে ধৰি ল'লোঁ ধৰা হ'ল এফ আমাৰ কি হয় মুখ কাৰ্ড এফ কি হয় মুখ কাৰ্ড পোৱা ঘটনা ঠিক আছে এফ কি কৈছে যে এটা মুখ কাৰ্ড পোৱা ঘটনা এতিয়া ঘটনাটো লিখি লৈছোঁ এতিয়া আমি চাম এই টোটেল 52টা কাৰ্ডৰ ভিতৰত আমাৰ যে টোটেল 52টা কাৰ্ড আছে এই 52টা কাৰ্ডৰ ভিতৰত আমাৰ মুখ কাৰ্ড কেইটা আছে ঠিক আছে এটা মুখ কাৰ্ড পোৱা ঘটনা গতিকে মুখ কাৰ্ড আমাৰ ইয়াতে কিমানটা হয় সেইটো চাই ল'ম সো এইটো মুখ কাৰ্ড মানে হৈছে যতে আমাৰ এই ফেসটো আছে তাৰ মানে ফেস কাৰ্ড বুলিও কয় এইটো ইংলিছত মুখ কাৰ্ড মানে হৈছে কি ফেস কাৰ্ড গতিকে আমাৰ এই স্কাপনৰ এইটো কি আছিল স্কাপন গতিকে স্কাপনৰ ফেস কাৰ্ড আছে 3টা চিৰাতনৰ ফেস কাৰ্ড আছে 3টা হেনেকৈ হৰতনৰ ফেস কাৰ্ড আছে 3টা আৰু ৰোহিতনৰ ফেস কাৰ্ড আছে 3টা গতিকে টোটেল ফেস কাৰ্ড আমাৰ কিমানটা হল চোৱাচোন টোটেল ফেস কাৰ্ড 3টা 6টা 3টা 9টা আৰু 3টা 12টা গতিকে টোটেল ফেস কাৰ্ড আমাৰ কিমানটা আছে 12টা গতিকে ইয়াতে এই 52টা কাৰ্ডত 12টা কাৰ্ড মিক্স কৰা আছে আৰু ইয়াৰ পৰা যদি আমি যিকোনো এটা কাৰ্ড টানো তেতিয়া হলে এই কাৰ্ডটো আমাৰ যদি মুখ কাৰ্ড ওলোৱাৰ সম্ভাৱনা কিমান হ'ব বুলি কম এই কাৰ্ডটো মুখ কাৰ্ড মানে সেই 12টা কাৰ্ডক দেখালো জাস্ট দেখালো এইকেইটাক মুখ কাৰ্ড বুলি কয় বা ফেস কাৰ্ড বুলি কয় গতিকে আমাৰ এটা কাৰ্ড যদি টানো তেতিয়া হলে আমাৰ মুখ কাৰ্ড হোৱাৰ ফলাফল কিমান হ'ব মুখ কাৰ্ড হোৱাৰ ফলাফল কিমান হ'ব মানে এফৰ সপক্ষে গটা ফলাফলৰ সংখ্যা কিমান লিখিম কোৱাচোন যে আমাৰ মুখ কাৰ্ড যিমানটা আছে সিমান লিখিব পাৰিম হয়নে নাই গতিকে 12টা মুখ কাৰ্ড আছে গতিকে আমাৰ এফৰ সপক্ষে গটা ফলাফলৰ সংখ্যা মানে মুখ কাৰ্ড পোৱা ঘটনাৰ ফলাফলৰ সংখ্যা মুখ কাৰ্ড পোৱা ঘটনাৰ ফলাফল আমাৰ কিমানটা আছে 12টা কাৰণ মুখ কাৰ্ড আছে 12টা টোটেল গতিকে আমি পি অফ এফ মানে মুখ কাৰ্ড পোৱা ঘটনাৰ ফলাফল সম্ভাৱিতা ওলাব লাগে এইটো মানে সম্ভাৱিতা পি মানে ঠিক আছে পি মানে সম্ভাৱিতা কাৰ সম্ভাৱিতা ওলাই আছো এফ মানে কি মুখ কাৰ্ড পোৱা ঘটনাৰ সম্ভাৱিতা গতিকে আমি ইয়াতে একেই ফৰ্মুলা এই আগৰ দৰে আমি ইয়াতে এফৰ সপক্ষে গটা ফলাফলৰ সংখ্যা আৰু তলত হ'ব মুঠ ফলাফলৰ সংখ্যা গতিকে এইটো ইয়াতে লিখি দিম মই ইয়াতে আৰু নিলিখোঁ
তোমালোকে এনেকৈ লিখি ল'বা এফৰ সপক্ষে গটা ফলাফলৰ সংখ্যা আৰু তলত মুঠ ফলাফলৰ সংখ্যা ক্লিয়াৰ তোমালোকে এই লাইনটো লিখি ল'বা কিন্তু প্ৰবিলিটিৰ এইটো গতিকে মই জাষ্ট তলত আমি এইটোৰ পৰা চাই লিখিম যে মুঠ ফলাফলৰ সংখ্যা আমাৰ কিমান আছে ইয়াতে মুঠ ফলাফল আমি আৰু ইয়াতে লিখা নাই আৰু সেপাৰেট কৰি আমাৰ মুঠ ফলাফলৰ সংখ্যা আমাৰ একেই থাকিব 52 আৰু ওপৰত কি আছে ইৰ সপক্ষে গটা ফলাফল এইটো প্ৰশ্নত আমাৰ ই নহয় এফ হ'ব গতিকে এটা আমি এফৰ সম্ভাৱিত ওলাই আছো গতিকে আমি এফৰ সপক্ষে গটা ফলাফলৰ সংখ্যা হ'ব এটা আমি ইৰ ঠাইত কি খালি ইয়াতে এফৰ সপক্ষে ফলাফল গঠনটো লিখি দিম ঠিক আছে এফৰ সপক্ষে গটা ফলাফলৰ সংখ্যা ইয়াতে লিখি দিলে হ'ব তোমালোকে এইটো লিখি ল'বা ভাষাত এইখিনি বস্তু লিখি ল'বা ক্লিয়াৰ গতিকে আমাৰ এফৰ সপক্ষে গটা ফলাফলৰ সংখ্যা আছে 12 ক্লিয়াৰ এইটো আমি কটাকাটি কৰিব পাৰোঁ গতিকে ওপৰত 12ক যদি আমি কি কৰোঁ 4 পূৰণ 3 মানে 4 3 গুণ 12 আৰু তলত যদি আমি কই 4 পূৰণ 13 4 আৰু 13 পূৰণ কৰিলে 52 হ'ব হয়নে নাই 4 আৰু 4 কেনসেল হৈ যাব থাকিব কি 3/13 এইটো হৈছে আমাৰ এনসাৰ গতিকে এটা মুখ কাৰ্ড পোৱা ঘটনাৰ ফলাফল আমি কি গলো পাই গলো হয়নে নাই এতিয়া আমাৰ এই প্ৰশ্নটো হৈ গ'ল এক নম্বৰ প্ৰশ্নটো হৈ গ'ল এটা ৰঙা ৰঙৰ ৰজা দুই নম্বৰ প্ৰশ্নটো হৈ গ'ল এটা মুখ কাৰ্ড পোৱা ঘটনা বুজি পালো আমি হয়নে নাই এতিয়া নেক্সট প্ৰশ্নটো হৈছে 3 নম্বৰ প্ৰশ্নটো হৈছে এটা ৰঙা মুখ কাৰ্ড পোৱা এইটো এটা ৰঙা মুখ কাৰ্ড পোৱা সো একে এইটোৰ নিচিনাই আমি 52 টা কাৰ্ডৰ পৰা এইটো 52 টা কাৰ্ড আছে ইয়াতে এই 52 টা কাৰ্ডৰ পৰা যদি আমি এটা কাৰ্ড টানো তেতিয়াহ'লে আমাৰ মুঠ যিকোনো এটা কাৰ্ড যদি মাজৰ পৰা আমি টানো এনেকৈ মাজৰ পৰা আমি যিকোনো এটা কাৰ্ড যদি টানো মাজৰ পৰা যদি আমি যিকোনো এটা কাৰ্ড টানো তেতিয়াহ'লে আমাৰ মুঠ ফলাফলৰ সংখ্যা আমাৰ একেই থাকিব মুঠ ফলাফলৰ সংখ্যা আমি এইটো ইউজ কৰিম হয়নে নাই গতিকে ইয়াতে আমাৰ 3 নম্বৰত আমাৰ মুঠ ফলাফলৰ সংখ্যা একেই থাকিব ক্লিয়াৰ এতিয়া আমি এইটো ক্ষেত্ৰত ঘটনাটো লিখিম যে এটা ৰঙা মুখ কাৰ্ড পোৱা গতিকে আমাৰ ইয়াতে এফ ই লিখিলো এফ লিখিলো এফৰ পিছত আমাৰ জি আহিব গতিকে জি ইকুৱেল টু এটা ৰঙৰ ৰংটো নিলিখি হ'ব ৰঙা মুখ কাৰ্ড পোৱা ঘটনা ঠিক আছে এটা ৰঙা মুখ কাৰ্ড পোৱা ঘটনা আৰু এই ৰঙা মুখ কাৰ্ড পোৱা ঘটনা কিমানটা হ'ব চোৱাচোন আমাৰ ৰঙা মুখ কাৰ্ড কিমানটা আছে টোটেল মুখ কাৰ্ড আছিল আমাৰ 12টা আৰু ইয়াতে আমি চাই ল'ব পাৰোঁ ৰঙা মুখ কাৰ্ড কেইটা আছে এইকেইটা মুখ কাৰ্ড এইটো মুখ কাৰ্ড মানে ফেচ কাৰ্ড ঠিক আছে চেহাৰা মানুহৰ মুখ গতিকে আমাৰ ইয়াতেও মুখ কাৰ্ড আছে ৰঙা এইকেইটা ৰঙা আৰু বাকি ইয়াতে আছে 6টা গতিকে এইকেইটা কলা মুখ কাৰ্ড হয় গতিকে আমাৰ কেৱল ৰঙা মুখ কাৰ্ডৰ কথা কৈছে ঠিক আছে গতিকে আমি এই ইয়াৰ পৰা 52 টা কাৰ্ডৰ পৰা যদি আমি এটা যিকোনো এটা কাৰ্ড ওলাও এটো কাৰ্ড ওলাইছো মই এই 52 টা কাৰ্ডৰ পৰা তেতিয়াহ'লে আমাৰ এই ঘটনাটোৰ ফলাফল কিমান হ'ব পাৰে চোৱাচোন মানে জিৰ সপক্ষে ঘটা মানে ৰঙা মুখ কাৰ্ড পোৱা ঘটনাৰ ফলাফল কিমান হ'ব পাৰে এটো ধৰা হল ঠিক আছে তে জিৰ সপক্ষে গটা ফলাফলৰ সংখ্যা জিৰ সপক্ষে গটা ফলাফলৰ সংখ্যা আমি কিমান লিখিম কোৱাচোন যেহেতু ৰঙা কাৰ্ড আমাৰ টোটেল ৰঙা মুখ কাৰ্ড আছে টোটেল 6টা গতিকে আমাৰ 6টাই হ'ব হয়নে নাই গতিকে ইয়াৰ পৰা যদি এই কাৰ্ডৰ পৰা যদি আমি এটা কাৰ্ড টানো তেনেহ'লে আমাৰ মুখ কাৰ্ড হোৱাৰ ফলাফল কিমানটা হ'ব পাৰে 6টা হ'ব কাৰণ টোটেল 6টা মুখ কাৰ্ডে আছে ৰঙা মুখ কাৰ্ড আছে ঠিক আছে গতিকে এইটোৰ আমাৰ যদি সম্ভাৱিত ওলাব লাগে পি অফ জি আমি কি ওলাম তলত হ'ব মুঠ ফলাফল আমাৰ একেই 52 আৰু ওপৰত হ'ব কি জিৰ সপক্ষে গটা ফলাফলৰ সংখ্যা জিৰ সপক্ষে গটা ফলাফলৰ সংখ্যা 6 আছে ক্লিয়াৰ গতিকে এটোত আমি যদি কটাকাটি কৰো ওপৰত যদি আমি 2 পূৰণ 3 এনেকৈ লিখো আৰু তলত 52 2 পূৰণ 26 এনেকৈ লিখিব পাৰো 2 আৰু 2 কেনসেল যাব থাকিব কিমান এটো লিখিব পাৰো 3/26 গতিকে 3/26 এটো হৈছে আমাৰ এনসার
ক্লিয়াৰ? কিবা ডাউট? গতিকে আমাৰ 3 নম্বৰৰ এনচাৰটো কিমান হ'ব? 3/26। এতিয়া আমাৰ 3 নম্বৰ প্ৰশ্নটো হৈ গ'ল। এতিয়া আমি 4 নম্বৰটো চাম। 4 নম্বৰটোত কি কৈছে? হৰতনৰ গোলাম পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা। হৰতনৰ গোলাম, বাকীকেইটা প্ৰশ্ন ভাবাচোন নাই বুলি ভাবা, যে হৰতনৰ গোলাম পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা। গতিকে আমি হৰতনৰ গোলাম, আমাৰ ইয়াতে পেজ নাই, ঠাই নাই, গতিকে এইখিনি মুচি দিছোঁ প্ৰথমতে। গতিকে 4 নম্বৰটোৰ এনচাৰটো কি হ'ব? আমি প্ৰথমতে ঘটনাটোক ধৰিম, যে ধৰা হ'ল আমাৰ মুঠ ফলাফল একেই থাকিব, মুঠ ফলাফল 52 হ'ব। ঠিক আছে? এতিয়া আমাৰ ধৰা হ'ল আগতে জিলৈকে ধৰিছিলোঁ, জি, এতিয়া এইচ ধৰোঁ। এইচ ইকুৱেল টু কি? আমাৰ কি কৈছে? হৰতনৰ এটা, আমাৰ কি কৈছে প্ৰশ্নটোত? যে হৰতনৰ এটা গোলাম পোৱা ঘটনা। ঠিক আছে? প্ৰথমতে আমি ঘটনাটোক ধৰি লৈছোঁ। ক্লিয়াৰ? এতিয়া এই এইচৰ সপক্ষে, মানে হৰতনৰ গোলাম পোৱা ঘটনাৰ ফলাফল কিমান হ'ব? এইচৰ সপক্ষে গটা ফলাফলৰ সংখ্যা গতিকে এইচৰ সপক্ষে গটা ফলাফলৰ সংখ্যা আমাৰ কিমান হ'ব? এইচ কি আছিল? এটা হৰতনৰ এটা গোলাম পোৱা ঘটনা। হৰতনৰ গোলাম আমাৰ কেইটা আছে? চোৱা, ইয়াতে আমাৰ টোটেল, আমি এই কাৰ্ড 52টা কাৰ্ড আছে, তাতে আমি চাম যে আমাৰ গোলাম, এইটো এটা গোলাম হয়, এইটো কিহৰ গোলাম চোৱাচোন। এইটো হৈছে হৰতনৰ গোলাম, এইটো ৰোহিতনৰ গোলাম, আৰু গোলাম আছে নেকি চাওঁ। এইটো এটা গোলাম আৰু এটা গোলাম। গতিকে টোটেল 4টা গোলাম আছে আমাৰ এই 52টা কাৰ্ডৰ ভিতৰত। মই 4টা গোলাম ইয়াতে লিখিছোঁ। আমাৰ প্ৰশ্নটোত কৈছিল যে এটা হৰতনৰ গোলাম পোৱা ঘটনা। আমাৰ হৰতনৰ গোলাম কেইটা আছে? এইটো ৰোহিতন, এইটো চিৰাতন, এইটো হৈছে স্কাপন, আৰু হৰতন হৈছে এইটো। ক্লিয়াৰ? গতিকে আমাৰ হৰতনৰ গোলাম কেৱল এটাহে আছে। এই 52টা কাৰ্ডৰ ভিতৰত আমাৰ টোটেল এটাহে হৰতনৰ কাৰ্ড আছে, আৰু বাকীকেইটা হৰতনৰ গোলাম নহয়। ঠিক আছে? গতিকে এই হৰতনৰ গোলাম পোৱা ঘটনাৰ ফলাফল কিমান হ'ব পাৰে? মাত্ৰ এটাই আছে, গতিকে 1 হ'ব। টোটেল ইয়াতে 52টা কাৰ্ডৰ ভিতৰতে আমাৰ মুঠ ফলাফল আমি পাইছোঁ 52। মুঠ ফলাফল আমি কিমান পাইছোঁ? ইয়াতে টোটেল 52টা কাৰ্ড আছে, গতিকে আমি যদি এটা কাৰ্ড, যিকোনো এটা কাৰ্ড ইয়াৰ পৰা টানো নেদেখাকৈ, তেতিয়া মুঠ ফলাফল আমি পাইছোঁ অলৰেডি 52 এইটো। এতিয়া এই কাৰ্ডটো আমাৰ 52টা যিকোনো এটা হ'ব পাৰে। এইটো আমি মুঠ পৰীক্ষাৰ ফলাফল আমি পাইছোঁ 52। মুঠ পৰীক্ষাৰ মুঠ ফলাফলৰ সংখ্যা আমি পাইছোঁ 52, তাৰমানে 52টা কাৰ্ড হ'ব পাৰে। এতিয়া এই কাৰ্ডটো আমাৰ হৰতনৰ এটা গোলাম পোৱা ঘটনা, সেইটোৰ ফলাফল কিমান হ'ব? কাৰণ আমাৰ টোটেল ইয়াতে এই গোটেই 52টা কাৰ্ডৰ ভিতৰত মাত্ৰ এটাহে হৰতনৰ গোলাম আছে, গতিকে আমাৰ ইয়াতে হৰতনৰ গোলাম পোৱা ঘটনাৰ ফলাফলৰ সংখ্যা আমাৰ মাত্ৰ এটাহে হ'ব, কাৰণ সেনেকুৱা কাৰ্ড মাত্ৰ এটাই আছে। ক্লিয়াৰ? গতিকে আমি যদি এইটোৰ পি অফ এইচ মানে হৈছে কি? এই হৰতনৰ গোলাম পোৱা ঘটনাৰ সম্ভাৱিতা, আৰু এইটো কি হ'ব? তলত লিখিম মুঠ ফলাফলৰ সংখ্যা, আৰু ওপৰত লিখিম এইচৰ সপক্ষে গটা ফলাফলৰ সংখ্যা। এইচৰ সপক্ষে গটা ফলাফলৰ সংখ্যা আমি অলৰেডি ওলাই লৈছোঁ, সেইটো কিমান? 1। আৰু তলত হ'ব মুঠ ফলাফলৰ সংখ্যা। মুঠ ফলাফলৰ সংখ্যা আমি অলৰেডি ওলাই থৈছোঁ 52। ক্লিয়াৰ? গতিকে এইটোৱে হ'ব আমাৰ 4 নম্বৰৰ প্ৰশ্নৰ এনচাৰ। ঠিক আছে? এতিয়া আমাৰ যিটো ছেকেণ্ড প্ৰশ্ন, মানে ইয়াৰ পিছৰ যিটো প্ৰশ্ন, 5 নম্বৰ প্ৰশ্ন, সেই প্ৰশ্নটোত কৈছে কি? এটা স্কাপন পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা। তোমালোকে প্ৰশ্নটো
ভিডিঅ'টো পজ কৰি চাই ল'ব পাৰা, নহ'লে মই এবাৰ দেখাই দিছোঁ প্ৰশ্নটো। ইয়াতে আমাৰ হৰতনৰ গোলাম সেইটো আমাৰ প্ৰব্লেমটো হৈ গ'ল। এতিয়া আমাৰ নেক্সট প্ৰশ্নটো 5 নম্বৰ প্ৰশ্ন আৰু এইটো 6 নম্বৰ। 5 নম্বৰ প্ৰশ্নত কি কৈছে, এটা স্কাপন পোৱাৰ সম্ভাৱ্যতা নিৰ্ণয় কৰিব দিছে। স্কাপন, ঠিক আছে, এটা স্কাপন পোৱাৰ সম্ভাৱ্যতা নিৰ্ণয় কৰিব দিছে। 5 নম্বৰত প্ৰথমতে মই ধৰি ল'ম ঘটনাটো, যে ধৰা হ'ল এইচলৈকে ধৰিছোঁ, এইচ আই, তাৰপিছত আমি আই ধৰিম। আই হ'ল কি, এটা স্কাপন পোৱা ঘটনা, ঠিক আছে। গতিকে এইটো হৈছে আমাৰ ঘটনা, স্কাপন পোৱা। এতিয়া এই আইৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যা কিমান হ'ব, মানে এটা স্কাপন পোৱা ঘটনা সেইটোৰ ফলাফল কিমান হ'ব। আমি মুঠ ফলাফল আমাৰ আগৰ দৰে একেই, মুঠ ফলাফল আমাৰ 52 থাকিব, কাৰণ আমাৰ সেম প্ৰশ্ন হয়, মানে সেম প্ৰশ্নত মানে মেইন পৰীক্ষাটো একেই। গতিকে আমাৰ স্কাপন পোৱা ঘটনাটো দিলে আমাৰ ইয়াতে 52টা কাৰ্ড আছে, তাৰ পৰা আমি এটা কাৰ্ড যদি টানো, আমি এটা কাৰ্ড টানিলে আমাৰ 52টাৰ পৰা এটা কাৰ্ড টানিলে আমাৰ মুঠ ফলাফলৰ সংখ্যা আমাৰ পাই যাম 52। ক্লিয়াৰ? এতিয়া ইয়াতে টোটেল স্কাপন কেইটা আছে আমি সেইটো চাব লাগিব। গতিকে আমি এটা কাৰ্ড যদি টানো, যিকোনো এটা কাৰ্ড যদি আমি টানো, তেতিয়াহ'লে এইটো স্কাপন যে পাম, সেইটোৰ কিমানটা স্কাপন আছে টোটেল ইয়াতে আমি সেইটো গম পালে আমি ওলাই ল'ব পাৰিম, ঠিক আছে। এতিয়া আমি একবাৰ চাই লওঁ। অলৰেডি লাষ্ট ক্লাছত আমি কৈছোঁ স্কাপন কিমানটা আছে, চিৰাটন কিমানটা আছে। গতিকে ইয়াতে স্কাপন চাই আছোঁ। স্কাপন কেনেকুৱা আছিল, কলা পাণ, মনত আছেনে? ইয়াতে স্কাপন নাই, এইটো স্কাপন, এইটো স্কাপন, স্কাপন 1 2 3 4 5 6 7 8 9 10 11 12 13। গতিকে টোটেল স্কাপন আমাৰ কিমানটা আছে, আৰু বাকীকেইটা স্কাপন নহয়, ঠিক আছে। এই 13টা স্কাপন হয় ইয়াতে। আছে 2ৰ পৰা 10লৈকে আছে, তাৰপিছত গোলাম, ৰাণী, ৰজা আছে। গতিকে টোটেল স্কাপন আমাৰ 13টা। ক্লিয়াৰ? গতিকে এইটো ক্ষেত্ৰত আমাৰ স্কাপন পোৱা ঘটনাৰ ফলাফলৰ সংখ্যা কিমান হ'ব, মানে আইৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যা। এইটোক আমি এনেকৈ ক'ব পাৰোঁ যে আইৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যাক আমি কি ক'ব পাৰোঁ, এটা স্কাপন পোৱা ঘটনাৰ ফলাফলৰ সংখ্যা। সেইটো হৈছে আমাৰ কিমান, 13টা। কাৰণ ইয়াৰ পৰা আমি যদি এটা কাৰ্ড টানো, তেতিয়াহ'লে আমি এই কাৰ্ডটো আমাৰ স্কাপন হোৱাৰ সম্ভাৱনা কিমানটা আছে, 13টা সম্ভাৱনা আছে টোটেল। যে স্কাপন যে আমি পাম, কেইটাত স্কাপন পাব পাৰোঁ, টোটেল 13টা পাব পাৰোঁ, কাৰণ 13টা স্কাপন আছে আমাৰ এটা টোটেল, ঠিক আছে। এতিয়া আমি এইটোৰ প্ৰবিলিটি যদি লওঁ, কাৰ প্ৰবিলিটি ওলাই আছোঁ, এইটো হৈছে সম্ভাৱিতা প্ৰবিলিটি। কাৰ সম্ভাৱিতা ওলাই আছোঁ, আই মানে আছিল কি, এটা স্কাপন পোৱা ঘটনা। গতিকে তলত হ'ব মুঠ ফলাফলৰ সংখ্যা আৰু ওপৰত হ'ব আইৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যা। আইৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যা আমি অলৰেডি ওলাই লৈছোঁ 13, আৰু মুঠ ফলাফলৰ সংখ্যা আমি জানো 52। ক্লিয়াৰ? এইটো যদি আমি কটাকটি কৰোঁ কি হ'ব, 13 তলত 4 পূৰণ 13 এনেকৈ লিখিব পাৰোঁ। 13 দৰে কেঞ্চেল যাব, ওপৰত একবাৰ যাব, 1/4। আমাৰ এনচাৰ হ'ব 1/4। ক্লিয়াৰ? এতিয়া এটা স্কাপন পোৱা এইটো হৈ গ'ল। এতিয়া আমাৰ নেক্সট লাষ্ট যিটো 6 নম্বৰ প্ৰশ্ন, সেইটো আছিল কি, ৰোহিতনৰ ৰাণী পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰিব দিছে। কাৰ ৰাণী, ৰোহিতনৰ ৰাণী। এতিয়া আমি প্ৰশ্নটোৰ এনচাৰটো লিখাৰ আগতে আমি চাই লওঁ ইয়াতে আমাৰ টোটেল ৰোহিতনৰ ৰাণী কিমানটা আছে। ৰোহিতন মানে আছিল কি, ডায়মণ্ড, মনত আছেনে? এইটো ডায়মণ্ড আছিল, এইটো ৰাণী নহয়, এইটো ৰাণী হয়, এইটো ৰজা হয়, এইটো গোলাম হয়। গতিকে এইটো ৰোহিতন, এইটো ৰোহিতন, এইটো ৰোহিতন, এইটো ৰোহিতন,
रोहितन 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 और रोहितन নাই ঠিক আছে গতিকে আমি এই টোটাল 52টা কাৰ্ডৰ ভিতৰতে এটা মাত্ৰ ৰোহিতনৰ কি পাইছো এটা মাত্ৰ ৰোহিতনৰ ৰাণী পাইছো ক্লিয়াৰ এইখিনি যদি আমি বুজিব পাৰো তেতিয়া হলে আমাৰ প্ৰশ্নটো সমাধান হৈ গল হয়নে নাই গতিকে মই প্ৰথমতে গণনাটোক ধৰি লৈছো যে কি বুলি দিছো ৰোহিতনৰ ৰাণী বুলি ধৰি লৈছো ঠিক আছে এতিয়া আমাৰ ৰোহিতনৰ ৰাণী পোৱা এই ঘটনাটোৰ ফলাফল কিমান হ'ব আমাৰ মাত্ৰ এটাই ৰাণী আছে ৰোহিতনৰ গতিকে আমি যদি ইয়াৰ পৰা যিকোনো এটা কাৰ্ড টানো তেতিয়া হলে মুঠ ফলাফল আমি কিমানটা পাম মুঠ ফলাফল মানে হৈছে কি এই কাৰ্ডটো কি হ'ব পাৰে আমাৰ টোটালি ইয়াতে 52টা কাৰ্ড আছে গতিকে 52টাৰ যিকোনো এটা হ'ব পাৰে গতিকে আমাৰ সম্ভাৱ্য ফলাফল আমাৰ 52টা হ'ব গতিকে মুঠ ফলাফল আমাৰ কিমানটা হ'ব 52টা 52টা হ'ব হেতু আমি আগতে উলাই থৈছো এতিয়া এই কাৰ্ডটো আমাৰ ৰোহিতনৰ ৰাণী পোৱা ঘটনা হেতুৰ ফলাফল কিমান হ'ব 1 হ'ব কাৰণ আমাৰ ৰোহিতনৰ ৰাণী আছে মাত্ৰ এটা এই টোটাল কাৰ্ডৰ ভিতৰত আমাৰ ৰোহিতনৰ ৰাণী আছে কেইটা এটা ক্লিয়াৰ গতিকে এইটো ক্ষেত্ৰত আমি যদি লিখো যে জেৰ সপক্ষে গোটা ফলৰ সংখ্যা কিমান হ'ব 1 কাৰণ আমাৰ ৰোহিতনৰ ৰাণী আছে মাত্ৰ এটা ঠিক আছে এতে পি অফ জে মানে ৰোহিতনৰ ৰাণী পোৱা ঘটনাৰ ফলাফল সম্ভাৱিতা এটো মানে সম্ভাৱিতা এটো কিমান হ'ব তলত হ'ব মুঠ ফলাফলৰ সংখ্যা আৰু ওপৰত হ'ব কি জেৰ সপক্ষে গোটা ফলাফলৰ সংখ্যা জেৰ সপক্ষে গোটা ফলাফলৰ সংখ্যা আমি ওপৰত লিখি লৈছো গতিকে এটো 1 আৰু তলত হ'ব 52 মুঠ ফলাফলৰ সংখ্যা গতিকে এটো আনসাৰ কাটাকাটি না যায় ক্লিয়াৰ গতিকে আমি এনেকৈ সমাধান কৰিব লাগিব 6টা প্ৰশ্ন আমাৰ 6টা প্ৰশ্ন সমাধান হৈ গল ক্লিয়াৰ আমাৰ টাস্ক পাতৰ লাষ্ট আজিৰ কাৰণে লাষ্ট প্ৰবলেমটো হৈছে কি আমাৰ প্ৰশ্নটো হৈছে এটো টাস্ক পাতৰ লাষ্ট প্ৰবলেম আজিৰ কাৰণে যে ৰোহিতনৰ 5টা কাৰ্ড আমি লৈছো সো মই নিজে বৰ হৈছো গতিকে অবভিয়াসলি তোমালোকেও বৰ হৈছা প্ৰবলেম চাই প্ৰশ্ন চাই ঠিক আছে গতিকে তোমালোকে তো ভিডিওবোৰ পজ কৰি চাব পাৰিবা আগৰ দুটা প্ৰশ্ন চাই সোৱা শেষ কৰি অলপ সময় তোমালোকে ৰেষ্ট লৈ লবা অলপ সময় ৰেষ্ট লৈ কেনে এই 3 নম্বৰ প্ৰশ্নটো চাবা মানে টাস্ক পাতৰ 03 নম্বৰ প্ৰশ্ন ঠিক আছে এই প্ৰশ্ন আগৰ প্ৰশ্নটো আৰু এই প্ৰশ্নটো আমাৰ টেক্সট বুকৰ প্ৰশ্ন হয় তোমালোকে টেক্সট বুকৰ প্ৰশ্নত চাই লবা গতিকে মই টেক্সট বুকৰ প্ৰশ্নকেইটা যাতে সমাধান কৰিম তেতিয়া আৰু এইবোৰ সেপাৰেট কৰি সমাধান নকৰো কাৰণ এইকেইটা অলৰেডি সমাধান কৰি দিছো আগৰ প্ৰশ্নটো আৰু এই প্ৰশ্নটো অলৰেডি টেক্সট বুকৰ প্ৰশ্ন হয় ঠিক আছে গতিকে এনেকুৱা ধৰণৰ টাস্ক পাতৰ প্ৰশ্ন আমাৰ আহিব পাৰে আগৰ প্ৰশ্নটো ইম্পৰ্টেন্ট আছিল বহুকেইটা তাতে প্ৰশ্ন আছিল আগৰ প্ৰশ্নটোত ঠিক আছে এটা প্ৰশ্নতে 6টা প্ৰশ্ন আছিল এতিয়া আমাৰ এইটো প্ৰশ্ন দুটা প্ৰশ্ন তিনটা প্ৰশ্ন আছে টোটাল একচুয়ালি ইয়াতে কৈছে কি যে ৰোহিতনৰ 5টা কাৰ্ড আমি টোটাল 5টা কাৰ্ড লৈছো এতিয়া আৰু এক পেকেট লোৱা নাই ঠিক আছে আমি ৰোহিতনৰ কাৰ্ড লৈছো কেইটা কাৰ্ড লৈছো 5টা কাৰ্ড আৰু তাৰে প্ৰথম কাৰ্ডটো হৈছে কি 10 লৈছো এটা 10 ঠিক আছে এটো ৰোহিতনৰ 10 নেক্সট গোলাম কাৰ গোলাম ৰোহিতনৰ গোলাম ঠিক আছে হেতু লৈছো ৰাণী ৰোহিতনৰ ৰাণী লৈছো নেক্সট ৰজা ৰোহিতনৰ ৰজাটো লৈছো গুটেকেটা ৰোহিতনৰ লব দিছে আৰু টিক্কা লৈছো তলমুৱা কৰি ভালদৰে মিহলো হল মই তলমুৱা কৰিলো মানে উল্টা কৰি দিছো তলমুৱা কৰি একেটাক ভালদৰে মিক্স কৰিছো ঠিক আছে মিক্স কৰিব দিছে মই মিক্স কৰি দিছো আৰু বহুত ধৰণে মিক্স কৰা যায় গতিকে মিক্স কৰি লবা এনেকৈ
আমি চোৱা নাই আৰু কোনটো কি হয় ক্লিয়াৰ গতিকে মই মিক্স কৰিলোঁ আমি এই পাঁচটা কাৰ্ডেই ৰোহিতনৰ কাৰ্ড হয় আমাৰ দিয়া আছে দ গোলাম ৰাণী ৰজা আৰু টিক্কা ঠিক আছে এতিয়া এটা কাৰ্ড যাদৃচ্ছিকভাৱে টনা হ'ল যাদৃচ্ছিকভাৱে টনা হ'ল মানে অলৰেডি কৈছিলোঁ যাদৃচ্ছিক শব্দৰ অৰ্থটো অলৰেডি আমি শিকাইছিলোঁ যাদৃচ্ছিকভাৱে নেদেখাকৈ তাৰমানে মুক্তভাৱে কাৰোবাৰ বাধা নোহোৱাকৈ বা নেদেখাকৈ ঠিক আছে গতিকে এইটো ক্ষেত্ৰত আমাৰ নেদেখাকৈ হ'ব এইটোৰ মিনিং গতিকে যাদৃচ্ছিক শব্দটো ইয়াতে মিনিং কি হ'ব নেদেখাকৈ গতিকে আমি এটা কাৰ্ড ইয়াৰ পৰা যিকোনো এটা কাৰ্ড টানিব পাৰোঁ মাজৰ পৰা এটা কাৰ্ড টানিলোঁ মই এইটো কাৰ্ড মই টানিছোঁ ঠিক আছে এইটো টানিছোঁ এতিয়া আমাৰ টোটেল আছিল পাঁচটা কাৰ্ড দ আছিল গোলাম আছিল ৰাণী আছিল ৰজা আছিল টেক্কা আছিল টোটেল পাঁচটা কাৰ্ড আছিল গতিকে আমি এটা কাৰ্ড টানিছোঁ এই কাৰ্ডটো কি হ'ব পাৰে এই পাঁচটাৰ যিকোনো এটা হ'ব পাৰে গতিকে মুঠ সম্ভাৱ্য ফলাফল আমাৰ কিমান হ'ব গতিকে এইটো প্ৰশ্নত আমাৰ মুঠ ফলাফলৰ সংখ্যা কিমান হ'ব গতিকে সলিউশ্যন যদি মই লিখোঁ আমাৰ 1 নম্বৰ প্ৰশ্ন মুঠ ফলাফলৰ সংখ্যা কোৱাচোন এই কাৰ্ডটো টোটেল পাঁচটা কাৰ্ডৰ পৰা আমি এটা কাৰ্ড টানিছোঁ এই কাৰ্ডটো কি হ'ব পাৰে দ হ'ব পাৰে গতিকে এটা সম্ভাৱনা গোলাম হ'ব পাৰে এটা সম্ভাৱনা ৰাণী হ'ব পাৰে এটা সম্ভাৱনা ৰজা হ'ব পাৰে এটা সম্ভাৱনা টিক্কা হ'ব পাৰে এইটো এটা সম্ভাৱনা গতিকে টোটেল পাঁচটা সম্ভাৱনা আছে গতিকে সেই গোটেই সম্ভাৱনা মানে চান্স গতিকে পাঁচটা চান্স আছে গতিকে আমাৰ কি হ'ব 5 যদি আমাৰ 52টা থাকিলে 52 লিখিলোঁ হয় এটা যেহেতু পাঁচটা কাৰ্ডে পাঁচটা দিয়া আছে গতিকে আমাৰ এই কাৰ্ডটো কি হ'ব সেইটো কি হ'ব পাৰে আছেই মাত্ৰ এইকেইটা গতিকে এইকেইটাহে আমাৰ সম্ভাৱনা মানে সম্ভাৱনা কি সম্ভৱ কি চান্স আছে দ হোৱাৰ চান্স আছে গোলাম হোৱাৰ চান্স আছে ৰাণী হোৱাৰ চান্স আছে ৰজা হোৱাৰ এই কাৰ্ডটো কি হ'ব পাৰে এই পাঁচটাৰ যিকোনো এটা হ'ব পাৰে গতিকে আমাৰ টোটেল 5 লিখিছোঁ আমি মুঠ ফলাফল ওলাই লৈছোঁ 1 নম্বৰটোত ঠিক আছে এটা কাৰ্ড যাদৃচ্ছিক ঘটনা হ'ল আমি টানিছোঁ এতিয়া কাৰ্ডটো ৰাণী হোৱাৰ সম্ভাৱিতা কি এই কাৰ্ডটোত এই টোটেল পাঁচটা কাৰ্ডত আমি আগতে চাই লওঁ ৰাণী কিমানটা আছে তোমালোকে চাই লোৱা এতিয়া ৰাণী কিমানটা আছে এটাই মাত্ৰ ৰাণী আছে ঠিক আছে আৰু বাকী এটা ৰাণী নহয় এইটো হৈছে আমাৰ কি ৰাণী ক্লিয়াৰ এতিয়া আমাৰ 1 নম্বৰ প্ৰশ্নত মুঠ ফলাফল ওলাই লৈছোঁ এতিয়া আমাৰ ওলাব লাগে যিটো ঘটনাৰ ফলাফল এতিয়া আমি এইটো ঘটনা ধৰি লওঁ ই গতিকে আমাৰ এইটো ধৰা হ'ল ই আমাৰ মেইন ঘটনাটো কি কাৰ্ডটো ৰাণী হোৱা ঘটনা ঠিক আছে গতিকে আমি ৰাণী হোৱা ঘটনা এইটোৰ ফলাফল কিমান হ'ব ইয়াৰ পৰা যদি আমি এটা কাৰ্ড টানো ইয়াৰ পৰা এই পাঁচটা কাৰ্ডৰ পৰা যদি এটা কাৰ্ড টানো এই কাৰ্ডটো ৰাণী হ'ব তাৰ চান্স কিমান আছে আমাৰ ৰাণী টোটেল মাত্ৰ আছেই এটা এইটো আৰু বাকীকেইটাতো ৰাণী নহয় গতিকে আমাৰ ৰাণী হোৱা ঘটনাৰ ফলাফল আমাৰ হ'ব কিমান তাৰমানে এইটো কেনেকৈ লিখিম যে ইৰ সপক্ষে মানে হৈছে কি ৰাণী হোৱা ঘটনা ইৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যা ইৰ সপক্ষে ঘটা মানে ৰাণী হোৱা ঘটনা সেইটোৰ ফলাফল ওলাইছোঁ তাৰমানে ফলাফলৰ সংখ্যা কিমান হ'ব 1 ক্লিয়াৰ গতিকে এই পাঁচটা কাৰ্ডৰ পৰা এটা কাৰ্ড টানিছোঁ এইটো ৰাণী যে হ'ব তাৰ কিমান চান্স আছে সেইটোৰ কিমান চান্স আছে আছেই মাত্ৰ এটা ৰাণী গতিকে আমাৰ চান্স এটাই হ'ব গতিকে এটা ৰাণী হোৱাৰ চান্স আছে হয়নে নাই গতিকে লিখিছোঁ এতিয়া আমি প্ৰবেবিলিটি ওলাব লাগে গতিকে প্ৰবেবিলিটি ইয়াতে আমি ই দি লিখিছোঁ তলত হ'ব মুঠ ফলাফল আৰু ওপৰত হ'ব ইৰ সপক্ষে ঘটা ফলাফল এইটো আমি বাৰ নিলিখোঁ গতিকে মুঠ ফলাফল আমি কিমান পাইছিলোঁ 5 আৰু ওপৰত কিমান পাম ইৰ সপক্ষে ঘটা ফলাফল ইৰ সপক্ষে এইখিনি অলৰেডি লিখিছোঁ ওলাই ৰাখিছোঁ গতিকে এইটো হ'ব পি মানে কি আছিল সম্ভাৱিতা কাৰ সম্ভাৱিতা ই মানে কি আছিল ৰাণী হোৱা ঘটনা গতিকে ৰাণী হোৱা ঘটনাৰ সম্ভাৱিতা লৈ আছোঁ সৰি এইটো এনচাৰ কাটাকাটি নাযায় ক্লিয়াৰ এতিয়া আমাৰ এইটো হৈ গ'ল এতিয়া 2 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা যদি ৰাণী টনা হয় তাৰমানে ধৰা হ'ল যদি ৰাণী টনা হয় আমি ধৰি লওঁ আমাক ধৰিব দিছে যে যদি ৰাণী টনা হয় ইয়াতে আমাৰ
ৰাণীটো টানিছোঁ আৰু একাষৰীয়াকৈ ৰখা হ'ল। তাৰমানে ৰাণীটোক আমি এই টোটেল এই 5টা কাৰ্ডৰ পৰা আমি ধৰি ল'লোঁ ৰাণীটোক আমি টানি কিনে ছেপাৰেট কৰি ৰাখি থৈ দিলোঁ। ৰাণীটোক আৰু ইয়াতে নাৰাখিলোঁ, তাৰমানে ৰাণীটোক আমি কি কৰিলোঁ, বাদ দি দিলোঁ, তাতে থৈ দিলোঁ। ঠিক আছে, এতিয়া আমাৰ এই 4টা কাৰ্ড থাকিল। ঠিক আছে, এতিয়া 4টা কাৰ্ড আমি আকৌ মিক্স কৰিলোঁ, তাৰমানে একচুৱেলি এনেকৈ মিক্স কৰিলোঁ। মিক্স কৰাৰ পিছত কৈছে যে ৰাণীটো টনা হ'ল, ৰাণীটোক আমি টানিলোঁ আৰু একাষৰীয়া মানে ছেপাৰেট কৰি ৰাখিলোঁ। একাষৰীয়া মানে ছেপাৰেট কৰি ৰখা হয়, ৰাখিলোঁ। দ্বিতীয় কাৰ্ডটো টনা হ'ল। এতিয়া আমি ইয়াৰ পৰা আৰু এটা কাৰ্ড টানিলোঁ। ক্লিয়াৰ? আছিল 4টা কাৰ্ড, তাৰ পৰা এটা কাৰ্ড টানিছোঁ, দ্বিতীয় কাৰ্ডটো টনা হ'ল। এতিয়া ইয়াতে আমাৰ দুটা প্ৰশ্ন কৈছে, এটা ক আৰু এটা খ। ক প্ৰশ্নত কৈছে এটা টিক্কা হোৱা সম্ভাৱিতা ওলাব দিছে। এটা টিক্কা পোৱাৰ সম্ভাৱিতা, ইয়াতে পোৱা বুলি লিখি দিয়া, টিক্কা পোৱাৰ সম্ভাৱিতা কি? এই সম্ভাৱিতাটো তলত লিখিছে একেবাৰে লাষ্টত। এটা টিক্কা পোৱাৰ সম্ভাৱিতা কি? আৰু 2 নম্বৰ প্ৰশ্নত কৈছে এজনী ৰাণী পোৱাৰ সম্ভাৱিতা কি? এতিয়া চোৱা, এইটো ক্ষেত্ৰত আমি মুঠ ফলাফল ওলাই ল'ব লাগিব আগতে। 2 নম্বৰ প্ৰশ্নটো, ক প্ৰশ্নটো লিখিছোঁ। ঠিক আছে, যে আমি টোটেল এই 4টা কাৰ্ডৰ পৰা 2 নম্বৰ প্ৰশ্নত কৈছে 4টা কাৰ্ডৰ পৰা আমি 2 নম্বৰ কাৰ্ডটো টানিলোঁ, এটা বেলেগ কাৰ্ড এটা টানিলোঁ, এইটো টানি ইয়াতে থৈ দিলোঁ, ধৰি ল'লোঁ। ঠিক আছে, এতিয়া এই কাৰ্ডটো কি হ'ব পাৰে? আমি ৰাণীটো ইয়াতে গুচি গ'ল, আগতে আমি এইটো আঁতৰাই দিছোঁ। ৰাণীটোক আমি ইয়াতে আৰু 4টা কাৰ্ড আছে মাত্ৰ আমাৰ। 4টা কাৰ্ড কি আছে? এটা দ আছে, এটা গোলাম আছে, এটা ৰজা আছে আৰু এটা টিক্কা আছে। ঠিক আছে, গতিকে এই 4টা কাৰ্ড আমি চাই লওঁ আগতে কি আছে। ইক্কা আছে, গোলাম আছে, দ আছে আৰু ৰজা আছে। ইক্কা, গোলাম, দ আৰু ৰজা। গতিকে এই 4টা কাৰ্ড আছে আমাৰ। গতিকে ইয়াতে মুঠ ফলাফলৰ সংখ্যা কিমান হ'ব? মুঠ ফলাফল চোৱা, মুঠ ফলাফল চেঞ্জ হৈ গ'ল এতিয়া। যিহেতু আমি এটা কাৰ্ড আঁতৰাই দিছোঁ, গতিকে আমাৰ মুঠ ফলাফল কি হৈ যাব? ইয়াৰ পৰা যদি এটা কাৰ্ড টানো, তেতিয়াহ'লে আমি এই কাৰ্ডটো কি হোৱাৰ চান্স আছে? 4টাৰ পৰা যিকোনো এটা হোৱাৰ চান্স আছে। গতিকে আমাৰ মুঠ ফলাফল কিমান হ'ব? মুঠ ফলাফলৰ সংখ্যা 4 হ'ব। ক্লিয়াৰ? আগতে 5 আছিল, কিন্তু এতিয়া 4 হ'ল কিয়? যে আমি ৰাণীটোক আঁতৰাই দিছোঁ, এতিয়া আমাৰ ৰাণী আৰু নাই। ঠিক আছে, এতিয়া আমাৰ ঘটনাটো ধৰা হ'ল। আমাৰ কি দিছে? এটা টিক্কা পোৱা। গতিকে এইটোক আমি এফ বুলি নাম দিলোঁ, যে এফ হ'ল কি? এটা টিক্কা পোৱা ঘটনা। ঠিক আছে, এতিয়া আমি কি ওলাব পাৰোঁ? যে এফৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যা। এফৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যা কিমান হ'ব চোৱাচোন। আমাৰ এই 4টা কাৰ্ডত ইক্কা কেইটা আছে? এই 4টা কাৰ্ডত যদি আমি চাওঁ, এই 4টা কাৰ্ডত ইক্কা কেইটা আছে? মাত্ৰ এটা আছে। ঠিক আছে, গতিকে আমি ইয়াৰ পৰা যদি এটা কাৰ্ড টানো, কেইটা ইক্কা হ'ব পাৰে? আমি এটা কাৰ্ড ছেপাৰেট কৰি টানিছোঁ ইয়াৰ পৰা, এই 4টাৰ পৰা আমি কি কৰিছোঁ? এটা কাৰ্ড টানিছোঁ। এই কাৰ্ডটো আমাৰ 2 নম্বৰ কাৰ্ডটো আমাৰ যে ইক্কা হ'ব, সেইটোৰ চান্স কিমান আছে? সেইটো কাৰণ আমাৰ আছে ইক্কা এটা, গতিকে 1 হ'ব আমাৰ এফৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যা। এফৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যা মানে হৈছে টিক্কা পোৱা ঘটনাৰ ফলাফলৰ সংখ্যা। ঠিক আছে, গতিকে আমি এইটোৰ সম্ভাৱিতা যদি ওলাওঁ, কি ওলাব? পি অফ এফ। তলত হ'ব মুঠ ফলাফলৰ সংখ্যা, ওপৰত হ'ব এফৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যা। মুঠ ফলাফল আমি কিমান পাইছিলোঁ? 4, আৰু এফৰ সপক্ষে ঘটা এই যিটো টিক্কা পোৱা ঘটনা, সেইটোৰ ফলাফলৰ সংখ্যা আমি কিমান পাইছিলোঁ? 1। গতিকে এইটো হ'ব আমাৰ এনচাৰ। ক্লিয়াৰ? এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নৰ আমাৰ ক নম্বৰটো হৈ গ'ল। ঠিক আছে, 2 নম্বৰটো প্ৰশ্নত কি কৈছিল? যে যদি ৰাণী টনা হয় আৰু ৰাণীটোক আমি টানি কেনে ছেপাৰেট কৰি দিছোঁ, তাৰমানে এতিয়া আমাৰ 4টা কাৰ্ড থাকিছে খালি, এইকেইটা ইক্কা, ৰজা, গোলাম আৰু দ। গতিকে 4টা কাৰ্ড থাকিল। এতিয়া এই 4টা কাৰ্ডৰ পৰা আমি কি কৰিব দিছিল? দ্বিতীয় কাৰ্ডটো টনা, দ্বিতীয় কাৰ্ডটো আমি টানিছোঁ, মুঠ ফলাফল ওলাই দিছোঁ 4 আমি। ঠিক আছে, এইটো 2 নম্বৰ প্ৰশ্নৰ আমাৰ মুঠ ফলাফল 4।
এতিয়া দ্বিতীয় কাৰ্ডটো টনা হ'ল। এতিয়া দ্বিতীয় কাৰ্ডত টিক্কা পোৱাৰ ঘটনা আমি সেইটো ফলাফল ওলাই ল'লোঁ, সেইটো সম্ভাৱিত ওলাই লৈছোঁ। এতিয়া খ নম্বৰটো আমাৰ কৈছে কি যে এজনী ৰাণী পোৱাৰ সম্ভাৱিতা কি। গতিকে আমি এইটোক এটা ৰাণী পোৱাৰ ঘটনা বুলি ধৰি লৈছোঁ, জি বুলি ধৰি লৈছোঁ। ক্লিয়াৰ। এতিয়া জিৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যা জিৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যা কিমান হ'ব কোৱাচোন। জি কি কৈছিল যে এটা ৰাণী পোৱা ঘটনা, এটা ৰাণী কেইটা মানে আমাৰ ৰাণী এই 4টা কাৰ্ডত আমাৰ ৰাণী কেইটা আছিল চাওচোন। এই 4টা কাৰ্ডত আমাৰ টোটেল প্ৰথমতে 5টা কাৰ্ড দিছিল আৰু তাৰপৰা ৰাণীটো 2 নম্বৰ প্ৰশ্নত, এই 2 নম্বৰ প্ৰশ্নটোত আমাৰ ৰাণীটোক আঁতৰাই দিছে, আঁতৰাব দিছিল, হয়নে নাই। আমাৰ 4টা কাৰ্ড আছিল, ইয়াতে ৰাণী নাই। গতিকে আমাৰ ৰাণী পোৱা ঘটনাৰ ফলাফল কিমান হ'ব। ৰাণী আমাৰ যেতিয়া নায়েই, গতিকে আমি ইয়াৰ পৰা যদি এটা কাৰ্ড টানো আমি কেতিয়াও ৰাণী নাপাওঁ। ঠিক আছে, এই কাৰ্ডটো কেতিয়াও কি নহয়, ৰাণী নহয়। গতিকে ৰাণী পোৱাৰ ঘটনাৰ ফলাফল কিমান হ'ব, 0 হ'ব। গতিকে আমাৰ পি অফ জি মানে ৰাণী পোৱা ঘটনাৰ ফলাফলৰ সংখ্যা আমাৰ কিমান হ'ব, সম্ভাৱিত কিমান হ'ব। তো ওপৰত হ'ব ৰাণী পোৱা ঘটনাৰ ফলাফল, ৰাণী পোৱা ঘটনাৰ ফলাফলৰ সংখ্যা মানে জিৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যা এইটো আমাৰ 0। তলত হ'ব মুঠ ফলাফল আমাৰ 4 এইটো প্ৰশ্নত। ঠিক আছে, গতিকে 0/4 মানে 0ক যদি আমি 4 দি হৰণ কৰোঁ 0 পাম। গতিকে এইটো হৈছে আমাৰ এনচাৰ। ক্লিয়াৰ। গতিকে এনেকৈ আমি তাছপাতৰ প্ৰব্লেম আহিলে আমি সমাধান কৰিব লাগিব। ঠিক আছে, এতিয়া আজি আমাৰ ক্লাছটো চাই কিনে তোমালোকে যদি ভালকৈ বুজিব পাৰিছা তাছপাতৰ প্ৰব্লেম, তেনেহ'লে তোমালোকে আমাৰ ফেচবুক পেজটো গুৰুকুল মডেল মানে ফেচবুকৰ যিটো পেজ গুৰুকুল মডেল স্কুল, সেইটোত লাইক কৰিবা, ফ'ল' কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা। আৰু যদি ইউটিউবত চাইছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা আৰু ঘণ্টাৰ বটনত ক্লিক কৰি দিবা। ঠিক আছে, যাতে তোমালোকে নটিফিকেশ্যনবোৰ পাই থাকা নতুন ভিডিঅ'বোৰৰ, নতুন ক্লাছৰ ভিডিঅ'বোৰৰ। ঠিক আছে, আৰু যদি তোমালোকৰ তথাপি যদি কিবা ডাউট থাকে মানে তাছপাতৰ প্ৰব্লেম ভালকৈ বুজি পোৱা নাই, তেনেহ'লে তুমি আমাৰ লিংকত দিয়া হোৱাটছএপ নম্বৰত তোমালোকে কি কৰিব পাৰা, তোমালোকৰ প্ৰশ্ন পঠাব পাৰা। আমি তোমালোকৰ প্ৰশ্নবোৰ সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে, গতিকে আজি আমাৰ সময় বহু বেছি হৈ গ'ল, যথেষ্ট হৈ গৈছে। গতিকে তোমালোক সকলোকে বহু সময় দিয়াৰ কাৰণে ধন্যবাদ জনাই আজি ক্লাছৰ পৰা বিদায় লৈছোঁ। থেংক ইউ।